হুৰুমকেতু বুলি কৈছোঁ মই শিৱসাগৰত। সেই হুৰুমকেতু জানো যেতিয়া আকৌ এবাৰ শিৱসাগৰবাসীয়ে জানে মোৰ প্ৰয়োজন নাই, মই কোনো ৰাজনীতি নহয়, মই অৰাজনৈতিকভাৱে আহিছোঁ। দেখিছোঁ তেওঁ কিবা মূৰৰ ওপৰেদি কোনোবাই গুলি মাৰি দিছিলে, কেতিয়াবা কৈছে তেওঁ মূৰত গুলি লাগিছিলে। এনেই পাবত গজা মানুহখিনিয়ে কুশল দৰি কি বুজি নাপায়। 91ত মই যেতিয়া 7 মহীয়া মই আপোনাৰ কথাত মাত মতা নাছিলোঁ, মনে মনে থাকক। 9 মহীয়া যেতিয়া মই প্ৰেগনেণ্ট, যেতিয়া 9 মহীয়া প্ৰেগনেণ্ট, মোৰ মানুহজন শিৱসাগৰ 9 মহীয়া প্ৰেগনেণ্টৰ কেঁচুৱা যেতিয়া মই পেটত লৈ আছিলোঁ, কুশল দৰিয়ে গাড়ীত দৰ্জা টকটকাইছে, মোৰ মানুহজনক টাৱালখন দি ঢাকি নিছে। মই তেতিয়া শিৱসাগৰ সমষ্টিত আজিৰ জনমত অসমৰ 126টা সমষ্টিৰ ভিতৰত যদি কোৱা হয় আটাইতকৈ আকৰ্ষণীয় যুঁজখন ক'ত চলি আছে, তেন্তে যি প্ৰথম 5টা সমষ্টিৰ কথা মনলৈ আহিব তাৰ ভিতৰত শিৱসাগৰ অন্যতম। আৰু আপোনালোকে পৰিৱেশটো দেখা পাইছে, শিৱসাগৰ পুখুৰীৰ পাৰত যুৱদৌলত আজি শাসক বিৰোধী ৰাজনৈতিক অৰাজনৈতিক শিৱসাগৰীয়া ৰাইজে নিজৰ মনৰ কথা ব্যক্ত কৰিব। অহা 5টা বছৰৰ বাবে ঐতিহাসিক শিৱসাগৰক কোনে প্ৰতিনিধিত্ব কৰিব ৰাজ্যৰ বিধানসভাত। ইতিমধ্যে মূল তিনিগৰাকী প্ৰাৰ্থীৰ 3গৰাকী প্ৰতিনিধি আমাৰ মঞ্চত আছে। মই তেখেতক চিনাই কৰি দিব বিচাৰিছোঁ। একেবাৰে সোঁফালে ভাৰতীয় জনতা পাৰ্টীৰ বিশ্ব ভূঞা, তেখেত শিৱসাগৰ জিলা বিজেপিৰ মিডিয়া পেনেলিষ্ট। মোৰ মাজত তেখেত TN প্ৰাণ, ৰাইজৰ দলৰ মুখপাত্ৰ আৰু অসম গণ পৰিষদৰ প্ৰাৰ্থী প্ৰতিভা হাজৰিকাৰ প্ৰতিনিধি হিচাপে আছে নিৰ্লজ্জ কাকতি, তেখেত অসম গণ পৰিষদৰ এগৰাকী কৰ্মী। মই প্ৰথম TN প্ৰাণ ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিছোঁ। 5টা বছৰ আপোনালোকৰ প্ৰাৰ্থী, আপোনালোকৰ বিধায়ক শিৱসাগৰীয় ৰাইজক প্ৰতিনিধিত্ব কৰিলে ৰাজ্যৰ বিধানসভাত। মোৰ প্ৰথম প্ৰশ্ন, যিহেতু বিধায়ক আপোনালোকৰ, তাৰপিছতে মই বাকীসকলৰ ওচৰলৈ যাম। অনাগত 5টা বছৰৰ বাবে কিয় শিৱসাগৰবাসীয়ে পুনৰবাৰ অখিল গগৈক শিৱসাগৰৰ প্ৰতিনিধি হিচাপে বিধানসভালৈ নিৰ্বাচিত কৰিব? প্ৰথম কথা, এজন বিধায়কৰ দায়িত্ব আৰু কৰ্তব্য কি বিধানসভাত? তেখেতৰ প্ৰথম দায়িত্বটো হ'ল তেখেতে বিধান নিৰ্মাণ কৰিব লাগিব, আইন নিৰ্মাণ কৰিব লাগিব। অখিল গগৈ ডাঙৰীয়াৰ যিমান অধ্যয়ন, তেখেতে যিমানখিনি জানে, এখন আইন নিৰ্মাণ কৰিবৰ কাৰণে যিমানখিনি কথা জানিব লাগে, যিমানখিনি অধ্যয়ন জানিব লাগে, যিমানখিনি ভাষা জানিব লাগে, সকলোখিনিৰে তেখেত সমৃদ্ধ এজন বিধায়ক। দ্বিতীয় কথা, বিধায়কজনৰ 2 নম্বৰ কামটো হ'ল যে তেখেতে তেখেতৰ কামৰ জৰিয়তে বা তেখেতৰ দাবীৰ জৰিয়তে নিজৰ সমষ্টিটোৰ প্ৰতি যিমানখিনি সমষ্টিৰ কাম কাজ উলিয়াই আনিব পাৰে, যিমান আঁচনি উলিয়াই আনিব পাৰে, সেইখিনি ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়া অত্যন্ত সফল হৈছে বুলি আমি ক'ম। 3 নম্বৰ কথা, অসম বিধানসভাত আটাইতকৈ বেছি যদি অংশগ্ৰহণ কৰা, প্ৰশ্ন কৰা বিধায়কজন আজিৰ দিনটোত হয় সমগ্ৰ বিৰোধীৰ ভিতৰত, তেতিয়াহ'লে তেখেত অখিল গগৈ ডাঙৰীয়া। সেইটো কাৰণে শিৱসাগৰবাসীয়ে পুনৰবাৰ অখিল গগৈ ডাঙৰীয়াক অসম বিধানসভালৈ নিৰ্বাচিত কৰিব। ধন্যবাদ জনাইছোঁ। অপেনিং ৰিমাৰ্কছ মই বিশ্ব ভূঞা, মই আপোনাৰ ওচৰলৈ আহিছোঁ। অপেনিং ৰিমাৰ্কছ যে আপোনালোকৰ প্ৰাৰ্থী কুশল দুৱাৰী। মোৰ প্ৰশ্ন একেটাই, কুশল দুৱাৰীক কিয় শিৱসাগৰবাসী অহা 5টা বছৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত কৰিব? শিৱসাগৰত ভাৰতীয় জনতা পাৰ্টীৰ বিধায়কজন কিয় লাগে? যোৱা 10টা বছৰত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে অসমৰ দায়িত্বভাৰ লোৱাৰ পিছত আপুনি এজন সাংবাদিক হিচাপে যদি মই আপোনাক প্ৰশ্ন কৰোঁ, আপুনি হয়তো পোনছাতে নুই কৰিব নোৱাৰিব যে বিগত চৰকাৰসমূহৰ তুলনাত আজিৰ দিনত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অহাৰ পিছত অসমৰ প্ৰত্যেক দিশত, প্ৰতিটো স্তৰত উন্নয়নৰ এক অৱধাৰিত গতি প্ৰবাহমান হৈ আছে। আজি 16 চনত যেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ গঠন হৈছিলে, তাৰ আগমুহূৰ্তলৈকে অসমত শৈক্ষিক বাতাবৰণৰ ক্ষেত্ৰত যি এক আন্ধাৰকলীয়া পৰিৱেশ আছিলে, সেই আন্ধাৰকলীয়া পৰিৱেশৰ বিনাশ ঘটাই এক নতুন পৰিৱেশ, নতুন আশাৰ সঞ্চাৰ হ'ল। যিসকল শিক্ষিত ছাত্ৰ ছাত্ৰী আছিলে, পইচাৰ অভাৱত যোনে বজাৰৰ পৰা চাকৰি এটা ক্ৰয় কৰিব নোৱাৰে, তাৰ তুলনাত আজি এই বিজেপি চৰকাৰ অহাৰ দিনত একোজন উচ্চ শিক্ষিত ছাত্ৰ ছাত্ৰীয়ে নিজৰ অধ্যৱসায়ৰ বলত যি জ্ঞান আহৰণ কৰিছিলে, তাৰ মাপকাঠিৰে তেওঁলোকে নিজৰ এটা চাকৰি এটকা পইচা নিদিয়াকৈ নিকা আৰু স্বচ্ছভাৱে পাবলৈ সক্ষম হৈছে। এইবাৰ আপুনি শিৱসাগৰত এটা বতাহ সৃষ্টি হৈছে যে শিৱসাগৰৰ উন্নয়ন যদি লাগে, তেন্তে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ পক্ষত থাকি ভাৰতীয় জনতা পাৰ্টীৰ বিধায়কজন আনিব লাগিব। যেতিয়াই বিধায়কজন আহিব, চৰকাৰখনে সেই সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত এক নতুন দিগন্ত সূচনা কৰিব, যিটো আমাৰ কাষৰ আজি চৰাইদেউ, মাহমৰা, আপুনি সোণাৰী, মৰাণকে, টিংখাংকে, নাহৰকটীয়াকে আজি ধৰিছ, সেই সমষ্টিসমূহৰ তুলনাত নিশ্চয় আমি শিৱসাগৰ সমষ্টি আজিও বহুদূৰ পিছুৱাই থাকি গ'লো। ধন্যবাদ জনাইছোঁ। মই এতিয়া ক্ৰছ কুৱেশ্যন নকৰোঁ, মোৰ বহুকেইটা প্ৰশ্ন আছে। মই অপেনিং ৰিমাৰ্কছটো লৈ পেলাইহে মই প্ৰশ্নখিনিলৈ যাম। নিৰ্লজ্জ কাকতি, অসমৰ 126টা সমষ্টিৰ ভিতৰত শিৱসাগৰ সমষ্টিটো ব্যতিক্ৰম হৈ ৰ'ল, কাৰণ আমি যিটো NDA দেখিলোঁ মিত্ৰশক্তি, তাত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ কথা আহি পৰিছে। মোৰ প্ৰথম প্ৰশ্নটো সেইটোৱেই, মই যিটো প্ৰশ্ন উপৰোক্ত 2জন ব্যক্তিক সুধিছিলোঁ যে কিয় প্ৰতিভা হাজৰিকাক শিৱসাগৰীয়া ৰাইজে প্ৰতিনিধি কৰি পঠাব? ধন্যবাদ সুনীতা, আপুনি এই কথাষাৰ সোধাৰ কাৰণে মই অত্যন্ত সুখী, কাৰণ শিৱসাগৰক মই অসম গণ পৰিষদক ৰিপ্ৰেজেণ্ট কৰাৰ আগতে মই প্ৰথম শিৱসাগৰৰ এজন নাগৰিকক ৰিপ্ৰেজেণ্ট কৰোঁ। আমি শিৱসাগৰে ডাঙৰ ডাঙৰ কথা কোৱাত আমি বেছিক নিডছৰ পৰাই আমাৰ যোনখিনি আমাৰ বেছিক নিডছ আছে, সেইখিনিৰ পৰাই আমি বঞ্চিত হৈ আছোঁ বহুত বছৰে, আমি শিৱসাগৰীয়া হিচাপে।
আমাক বহুতে মানে লাজো দিয়ে ক'বলৈ বেয়া কথা, কিন্তু শিৱসাগৰীয়া মানুহে চব বহি আছে মোৰ মতে, তো নিজে নিজে জানে তেওঁলোকে কি হয়। তো সেইবাবে আমি বেলেগক গালি পৰা কিবা কৰাতকৈ মই ভাবিছোঁ এইবাৰ অসম গণ পৰিষদৰ যিটো ৰাজনীতি হৈছে সেইটো ৰাজনীতি হৈছে উন্নয়নৰ ৰাজনীতি। আমি কেনেকৈ শিৱসাগৰখনৰ এডুকেশ্যন ৱাইজ, যদি আমি কয় যে 5th ছেমিষ্টাৰত মই দিল্লী ইউনিভাৰ্চিটিত পঢ়ি অহা, তো 5th ছেমিষ্টাৰত আমাৰ নিজৰ প্লেচমেণ্টছ আহে। তো তেনেকুৱা সৰু সৰু কথা, আমাৰ ষ্টুডেণ্টৰ কথা আজি পাৰ্টীয়ে নাপাতে, আজি মানে বেপাৰীখিনিৰ কথা পাৰ্টীয়ে নাপাতে, পাৰ্টীয়ে সদায় পাৰ্টীৰ কথা পাতে। তো এইবাৰ অসম গণ পৰিষদৰ যদি প্ৰাৰ্থীজন আমাৰ জয়যুক্ত হয়, তো আমি এই 4টা দিশত আমি কাম কৰিম। প্ৰথম হৈছে শিক্ষা, ছেকেণ্ড হৈছে আপোনাৰ হেল্থ, স্বাস্থ্য, থাৰ্ড হৈছে আপোনাৰ যিখিনি আমাৰ নিবনুৱা সমস্যা আছে শিৱসাগৰৰ ল'ৰাখিনিক, অকল শিৱসাগৰৰ ল'ৰাখিনি নিবনুৱা সমস্যা চাকৰিয়ে নহয়, বেলেগো বহুত ধৰণৰ অপশ্যনছ থাকে। পৃথিৱীখন বহুত ডাঙৰ, বেজীও বিকিব পাৰি, এৰোপ্লেনো বিকিব পাৰি। যিখিনি কোনো কথা নাপাতে এইবাৰ অসম গণ পৰিষদে ভাবিছোঁ সেইখিনি কাম কৰিব। ধন্যবাদ জনাইছোঁ। মই ৰাজনৈতিক প্ৰেক্ষাপটলৈ যাম, কিন্তু তাৰ পূৰ্বে মই শামছুল বাৰিক ডাঙৰীয়া আছে, মই আপোনাৰ ওচৰলৈকে আহিছোঁ। ৰাজনৈতিক ব্যক্তিসকলৰ ওচৰলৈ যোৱাৰ লগে লগে প্ৰশ্ন উত্তৰ ধেৰ আহিব। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে যোৱাটো 5টা বছৰ অখিল গগৈ ইয়াৰ প্ৰতিনিধি হৈছে আৰু ৰাইজৰ মাজলৈ 3গৰাকী আহিছে প্ৰাৰ্থী, আৰু 5টা বছৰৰ বাবে তেখেতসকলক নিৰ্বাচিত কাৰোবাক কৰিব শিৱসাগৰৰ ৰাইজে। এগৰাকী শিৱসাগৰীয় হিচাপে যোৱা 5টা কাৰ্যকালৰ অখিল গগৈ কাৰ্যকাল আৰু এই 3গৰাকী প্ৰাৰ্থীক লৈ আপোনাৰ ক'বলগীয়া। সাম্প্ৰতিক প্ৰেক্ষাপটত ৰাজ্যভিত্তিক এটা প্ৰশ্ন মই আনিব খুজিছোঁ, কাৰণ শাসকীয় মিত্ৰ দল আছে আৰু তাৰ বিপৰীতে আছে বিৰোধী ঐক্য আছে। এতিয়া প্ৰশ্ন হ'ল, শিৱসাগৰত বিৰোধী মিত্ৰজোঁটৰ এজনী প্ৰাৰ্থী আৰু আনহাতেদি শাসকীয় মিত্ৰজোঁটৰ 2জন প্ৰাৰ্থী। মোৰ প্ৰশ্নটো হ'ল, যদি বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাই হয়, তেতিয়া শিৱসাগৰ ৰাইজে কাক চইচ কৰিব? আচলতে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা বুলি কথা নাথাকে, এইটো শত্ৰুতামূলক প্ৰতিদ্বন্দ্বিতা হয়, কেতিয়াও বন্ধুত্বমূলক হ'ব নোৱাৰে। আৰু এইটো হয়তো কোনোবাই ক'ব যে আন সমষ্টিত হোৱা নাই বা বিৰোধী ঐক্যৰ ক'ৰবাত হৈছে, কিন্তু আমি শিৱসাগৰৰ কথা পাতিছোঁ। এতিয়া প্ৰথম কথা হ'ল, মূল যিটো শাসকীয় দল, যিগৰাকী প্ৰাৰ্থীক ইয়াত প্ৰক্ষেপ কৰা হৈছে, সেই প্ৰাৰ্থীগৰাকীৰ গুণগত অৰ্হতা কি, এইটো প্ৰশ্ন শিৱসাগৰৰ সন্মুখত আছে। শিৱসাগৰে পুনৰ সন্ত্ৰাস সৃষ্টিকাৰী এটা বাতাবৰণ শিৱসাগৰ নিবিচাৰে। প্ৰথম কথা, মই শিৱসাগৰীয়া নাগৰিক হিচাপে কৈছোঁ, শিৱসাগৰে উন্নয়ন লাগে, শিৱসাগৰ শান্তি সম্প্ৰীতি লাগে, কিন্তু সন্ত্ৰাসৰ কলীয়া ডাৱৰ আমি বিচৰা নাই শিৱসাগৰ। আৰু দ্বিতীয় কথাটো হ'ল, যিগৰাকী মিত্ৰ দলৰ সহযোগী প্ৰাৰ্থী প্ৰদীপ হাজৰিকা ডাঙৰীয়া, তেখেতৰ বিগত সময়ৰ অভিজ্ঞতাও আছে, আমি জানো। তেখেতে মন্ত্ৰিত্বও পাইছিলে, কিন্তু মোৰ 3টা প্ৰশ্ন আছে তেওঁলোকৰ প্ৰতিনিধিৰ প্ৰতি। প্ৰথমটো হ'ল, যেতিয়া ডিলিমিটেশ্যনত আমগুৰি সমষ্টিটো বিলুপ্ত হৈ গ'ল, তেখেত ক'ত আছিলে? তেখেতৰ ভূমিকা কি আছিলে? সমষ্টিটো ৰক্ষা কৰাৰ ক্ষেত্ৰত কি ভূমিকা ল'লে? নে ক্ষমতা সৰ্বোচ্চ ৰাজনীতিত তেওঁ বুৰ গ'ল? দ্বিতীয় প্ৰশ্নটো হ'ল মোৰ, যেতিয়া তেখেতে মন্ত্ৰিত্বৰ দায়িত্বত আছিলে, তেখেত পৰিবহণ মন্ত্ৰী আছিলে, পৰিবহণ মন্ত্ৰী থাকোঁতে অসমৰ পৰিবহণ ব্যৱস্থাটো ধূলিচ্ছাত হৈ গ'ল। আৰু প্ৰশ্নটো তেওঁলৈ যায়, কিন্তু সেইটো হ'ল। আৰু তৃতীয় কথাটো হ'ল, এইটো সামগ্ৰিক প্ৰশ্ন মোৰ, অকল প্ৰদীপ হাজৰিকা ডাঙৰীয়ালৈ নহয়, যেতিয়া তেওঁলোকে শ্ৰেষ্ঠ জাতীয়তাবাদী দল বুলি কয়, এতিয়া মোৰ প্ৰশ্ন হ'ল, আইনখন যেতিয়া প্ৰৱৰ্তন হৈছিলে, তেতিয়া শেষ গজালটো, জাতীয়তাবাদৰ শেষ গজালটোত তেওঁলোকে মাৰিছিলে, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই স্বাক্ষৰ কৰিছিলে। বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই ভোট দিওঁতে প্ৰদীপ হাজৰিকা ক'ত আছিলে? এই প্ৰশ্নবিলাক আছে। গতিকে এতিয়া মই আহোঁ বৰ্তমানৰ, চমু কৰিম, বৰ্তমানৰ যিগৰাকী বিধায়ক আছে, অখিল গগৈ ৰাইজৰ দলৰ বিধায়ক। আৰু এতিয়া প্ৰশ্ন হ'ল যে তেখেতে কি কৰিছে, কি কৰিলে যোৱা সময়ছোৱাত, তেখেতে কি কৰিলে তাৰ তালিকাখন নিশ্চয় ৰাইজৰ দলৰ প্ৰতিনিধি আছে, তেওঁলোকে দিব। কিন্তু আমাৰ চকুত তেখেতৰো কিছু সীমাবদ্ধতা আছে, থাকিলেও তেখেতে যিখিনি কাম কৰিছে, এজন বিধায়ক হিচাপে বহু কামেই কৰিছে। ইয়াৰ তালিকা মই নিদিওঁ, এতিয়া প্ৰশ্ন হ'ল, ইয়াত এজন অভিভাৱক, মই আগতেও কৈছোঁ, ইয়াত এজন অভিভাৱক মন্ত্ৰী আছে, ৰণোজ পেগু ডাঙৰীয়া। যদি এই বিৰোধী দলৰ প্ৰাৰ্থীগৰাকী, বিধায়কগৰাকী অখিল গগৈ ডাঙৰীয়া ব্যৰ্থ বুলি আমি কৈ দিওঁ শিৱসাগৰীয়াই, তেতিয়াহ'লে প্ৰশ্ন আহিব অভিভাৱক মন্ত্ৰীগৰাকীলৈ, তেওঁক প্ৰশ্ন কৰিব লাগিব যে আপোনাৰ ভূমিকা কি আছিলে। এই মুহূৰ্তত মই এইখিনিকে কথা ক'লোঁ। ধন্যবাদ জনাইছোঁ। যদি মই ৰাইজৰ দলৰ এজন লওঁ, বিজেপিৰো ল'ম, অসম গণ পৰিষদৰো ল'ম, মই প্ৰথমতে ভাৰতীয় জনতা পাৰ্টীৰ কোনোবা এজন যদি বক্তা আহে, আপুনি কি ক'ব? আপোনাৰ দলৰ সমৰ্থনত, আপোনাৰ দলৰ প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত বহু ধৰণৰ কথা বিশেষকৈ জ্যেষ্ঠজনে কৈ গৈছে। মই এজনকৈ তিনিওজনৰ ওচৰলৈ যাম, গতিকে আপোনাৰ ক'ব লগা চমুকৈ। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। হয়,
মই প্ৰথমেই ইতিমধ্যে শামছুল বাৰিদেৱে কিছু বক্তব্য ৰাখিছে তেওঁৰ বক্তব্যৰ আঁত ধৰিয়ে মই ক'ব বিচাৰিছোঁ তেখেতে প্ৰথমে কৈছে এগৰাকী গুণগত প্ৰাৰ্থী লাগে আমি এই কথাটো আজি নহয় আমি অতীজৰ পৰা গুণগত প্ৰাৰ্থী বুলিয়ে কৈয়ে আছোঁ শিৱসাগৰ সদায় ৰাজনীতিৰ হাব হৈ আছে কিন্তু শিৱসাগৰ কেতিয়াও উন্নয়নৰ হাব হ'ব পৰা নাই ইলেকশ্যন এটা আহিলে আমি শিৱসাগৰত হৈছোঁ হ'লে গম পাওঁ যে ইলেকশ্যন আহিছে এতিয়া কথা হ'ল কি গুণগত প্ৰাৰ্থী কিয় কুশল দেউৰী নহয় নেকি গুণগত প্ৰাৰ্থী অখিল গগৈ বহুত বেছি প্ৰশ্ন কৰিলে বুলি কৈছে উপৰোক্ত বক্তাই ডাইচৰ পৰা ঢেৰ প্ৰশ্ন কৰিলে যেনিবা কিন্তু সেই প্ৰশ্নৰ সমাধান কিমান হৈছে আৰু বাৰিকদেৱে এটা কথা সংযোগ কৰিছিলে যে তেওঁ প্ৰাৰ্থীগৰাকী এক প্ৰকাৰৰ অখিল গগৈ মুখপাত্ৰৰ দৰে কেইটামান কথা ক'লে কিন্তু মই তেখেতক এইটো কথা ক'ব বিচাৰিছোঁ যদি অখিল গগৈ ডাঙৰীয়াই বহু কাম কৰিছে যদি প্ৰতিভা হাজৰিকা ডাঙৰীয়াই বিভিন্ন সময়ত মাত মতা নাই বুলি কৈছে সমষ্টি বিলুপ্ত হোৱাৰ পাছত তেতিয়াহ'লে সমষ্টিত যে অংগচ্ছেদ হ'ল আজি নাতিদৰ ইয়াৰ পৰা 200 মিটাৰ আঁতৰত থকা SP অফিচ 200 মিটাৰ আঁতৰত থকা কোৰ্টখন বা আমাৰ জেলখন বা আপোনাৰ ৰাজীৱ গান্ধী পেট্ৰকেমিকেল ইনষ্টিটিউট বা আপোনাৰ খেলুৱাত থকা যিটো আমাৰ প্ৰকল্প খেলুৱাত এটা প্ৰকল্প আছিলে যিহেতু থাওৰা সমষ্টিত সংযোগ হৈ গ'ল তেতিয়া অখিল গগৈ প্ৰতিবাদ কৰিছিলেনে যে যিটো সময়ত শিৱসাগৰত অলপ ধৈৰ্য ধৰক ক'ব আপোনালোকক যিটো সময়ত অন্য সমষ্টিত বিধায়কবিলাকে 3,000, 2,000, 1,000 কোটি টকাৰ পেকেজ লৈ যায় সামগ্ৰিক 5 বছৰ সেই সময়ত শিৱসাগৰ সমষ্টিলৈ কি আহিলে ৰংঘৰ প্ৰকল্পটো বাদে একো নাই বিজেপি চৰকাৰ শিৱসাগৰ সমষ্টিত বহুত দিছে বিশেষকৈ আহোম অধ্যুষিত জিলা হিচাপে বিজেপি চৰকাৰখনে আজি চৰাইদেউ প্ৰকল্প কৰিছে ৰাষ্ট্ৰসংঘৰ ইয়াৰ পাছতে আপুনি বিজেপি চৰকাৰে কৰা নাই কি চুকাফা দিব পাৰিছে দিল্লীত বিজেপি চৰকাৰখনে আহোম জনগোষ্ঠীটোৰ কাৰণে সৰ্বস্ব কৰিছে যিটো যোৱা সময়ছোৱাত কৰা নাই অখিল গগৈ মাত্ৰ এটা নিৰ্দিষ্ট জনগোষ্ঠীক তুষ্টিকৰণ কৰিয়ে শিৱসাগৰ সমষ্টিটোক সন্মান লাঘৱ কৰি মই এটা কথা ডাঙৰীয়া মই এটা কথা আপোনাক সুধিব বিচাৰিছোঁ আপুনি ক'লে যে নাই হোৱা মোৰ প্ৰশ্নটো কি কৰিব লাগিছিল অখিল গগৈ ডাঙৰীয়া ঠিক আছে অখিল গগৈ ডাঙৰীয়াৰ অন্তত নিৰ্বাচনটোৰ 5 বছৰীয়া কাৰ্যকালটো 5 বছৰেই কাজিয়া কৰি থকাতকৈ চৰকাৰক অন্তত সসন্মানেৰে অনুৰোধ কৰিব লাগিছিল কিছুমান প্ৰকল্প দিবৰ কাৰণে কিছুমান উন্নয়নমূলক প্ৰজেক্ট ল'বৰ কাৰণে শিৱসাগৰত অন্তত অনুগ্ৰহ কৰিব লাগিছিলে প্ৰতিটো ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে কৰা প্ৰতিটো কামেই ভুল নেকি ধন্যবাদ প্ৰতিটো কামেই ভুল নেকি প্ৰতিটো কামকে সমালোচনা কৰিব হয় মই প্ৰাণ ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ তেখেতৰ প্ৰশ্ন মই জাষ্ট প্ৰশ্নটো আপোনালৈ কনভে কৰিছোঁ তেখেতে ক'ব খুজিছে যে অখিল গগৈয়ে কোনো কাম কৰা নাই ময়ো সুধিছোঁ যে কি কৰিব লাগিছিল তেখেতৰ মতে অকল হুলস্থুল কৰি আছে অখিল গগৈ আপোনাৰ উত্তৰ প্ৰতিনিধি হিচাপে আপোনালোকে এটা বস্তু চাব এতিয়া ওলাই আছে চবতে ওলাই আছে মৰিয়নি সমষ্টিত কিমান কাম হ'ল আমাক জ্ঞানেশ্বৰ বৰাই দেখাই আছে আপোনালোকে চাই ল'ব মাৰ্ঘেৰিটা সমষ্টিত কিমান কাম হ'ল আমাৰ ৰাহুল চেত্ৰীয়ে দেখুৱাই আছে চাই ল'ব আৰু শিৱসাগৰ সমষ্টিত কিমান কাম হ'ল আমি আপোনালোকক কৈ আছোঁ যে চাওক আপুনি কৈছে আপুনি মানি লৈছে যে ৰংঘৰ প্ৰকল্প হ'ল 182 কোটি টকাৰ ৰংঘৰ প্ৰকল্প হ'ল আপুনি মানি লৈছে ইয়াৰ পিছত মই ক'লোঁ 205 কোটি টকাৰে যিটো আপোনাৰ খহনীয়া প্ৰতিৰোধ এই দিচাংমুখৰ পৰা দিখৌমুখলৈ 205 কোটি টকীয়া সেই খহনীয়া প্ৰতিৰোধৰ কাৰণে বিধানসভাত যেতিয়া মাত মাতিছিলে আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা ডাঙৰীয়াই তেতিয়া কৈছিলে যে এইটো অঞ্চল মোৰ সেইটো অঞ্চলত আপুনি কিয় মাত মাতিছে কথাবিলাক তেনেকুৱা তাৰ পাছত আহিলে 50 কোটি টকাৰ ৰুদ্ৰসিংহ প্ৰকল্প 122 কোটি টকাৰ বিজি ৰোড 102 কোটি টকাৰ বৰালি 32 কোটি টকাৰ জয়সাগৰ চিকিৎসা নতুন ভৱনৰ লগতে আন্তঃগাঁথনি নিৰ্মাণ 24 কোটি টকাৰ বৰপুখুৰী সৌন্দৰ্যবৰ্ধন 11 কোটি টকাৰ টাই মিউজিয়াম 12 কোটি টকাৰ যিটো আমাৰ নতুনকৈ এতিয়া চাৰ্কিট হাউচ বনি আছে সেইটো 70 কোটি টকাৰ পানী যোগান আঁচনি ইত্যাদি বিভিন্ন কথা আছে 28 কিলোমিটাৰ মথাউৰি বনাইছে 1969 চনৰ পৰা মথাউৰি অসমত শিৱসাগৰ নিৰ্মাণ হোৱা নাছিলে কিন্তু অখিল গগৈ আহি 28 কিলোমিটাৰ মথাউৰি বনাইছে বহুতে প্ৰশ্ন কৰিব যে অখিল গগৈ এজন কৃষক নেতা কৃষকৰ কাৰণে কি কৰিলে মই এটা কথা ক'ব বিচাৰিছোঁ এটা যুগান্তকাৰী পদক্ষেপ লৈছিল অখিল গগৈ ডাঙৰীয়াই তেখেতে অসম বিধানসভাত কৈছিল যে কৃষকে উৎপাদন কৰা ধানবিলাক আমাৰ চৰকাৰে ক্ৰয় কৰিব লাগে আৰু অসম চৰকাৰে অখিল গগৈ ডাঙৰীয়াই সেই দাবী মানি প্ৰথমটো ধান ক্ৰয় কেন্দ্ৰ শিৱসাগৰত বনাইছে আজি 5,500 মেট্ৰিক টন ধান ইয়াত ৰাখিব পাৰে আৰু এটা কথা মই শেষ কৰি ল'ম আপোনাক চাওক এতিয়া বহুত মানুহে কয় যে আজিকালি ৰেচনৰ চাউলবিলাক বিজেপিয়ে ধুনীয়া চাউল দিছে মই আপোনাক ক'ব বিচাৰিছোঁ ইয়াৰ অন্তৰালৰ মানুহজন কিন্তু অখিল গগৈ ডাঙৰীয়া কিয় জানেনে আগতে আমাৰ ৰেচন চাউলবিলাক পাঞ্জাৱৰ পৰা হাৰিয়ানাৰ পৰা আনিছিলে এতিয়া বৰ্তমান
আমাৰ ইয়াতে ধান ক্ৰয় কৰি ইয়াতে মিলিং কৰি আমাৰ বেছিভাগ আপোনাৰ PDS যিমান ছিষ্টেম আছে এই ছিষ্টেমত আমাৰ অসমৰ ধানেৰে গৈ আছে। নিশ্চয় মই প্ৰাণ নকৰি মই ৰাইজৰ দলৰ এজন প্ৰতিনিধি কোনোবা এজন যদি আপুনি আহিছে হয় যিটো অভিযোগ তেখেতসকলে উত্থাপন কৰিছে আপোনালোকৰ উত্তৰ দিছে আপোনাৰ কি আপোনাৰ প্ৰাৰ্থীৰ সমৰ্থনত কি ক'ব লগা আছে? আচলতে বহুত দিনৰ মূৰত শিৱসাগৰবাসীয়ে এনেকুৱা এজন বিধায়ক পাইছে যিজন বিধায়কে অকল 24 ঘণ্টা শিৱসাগৰ সমষ্টি উন্নয়নৰ কাৰণে কাম কৰি থাকে আৰু তাৰ প্ৰমাণ আপুনি যদি শিৱসাগৰ সমষ্টি বিধায়কৰ বাসগৃহলৈ যায় তাত আপুনি দেখিব সদায় ৰাতিপুৱা গধূলি মানুহ অকল আৰু এটা কথা আৰু তেওঁলোকে বৰ্তমান বিজেপিয়ে শিৱসাগৰত যিজন প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে এতিয়া আমাৰ চিন্তা হৈছে যে মই মোৰ নিজৰ ভাতৃক কেনেকৈ বচাম, মই মোৰ ভগ্নীক কেনেকৈ বচাম, মই মোৰ ভাতৃ সন্ধিয়া যেতিয়া ওলাই যাব বজাৰলৈ ঘূৰি আহিব নাই এই চিন্তাই মোৰ বুকুত বহিছে। আমি এতিয়া সেই চিন্তাত আছোঁ যে সেই 90 দশকৰ দিনবোৰ আকৌ ঘূৰি আহিব নেকি আমাৰ শিৱসাগৰত, আমি আকৌ ওলাব নোৱাৰা হ'ম নেকি? আমি ভাবোঁ ৰাজনীতি হওক সুস্থভাৱে ৰাজনীতি হওক বৰ্তমান নমিনেশ্যন দিয়াৰ পিছতে যেনেকুৱা ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি আমাৰ শিৱসাগৰত সংঘটিত হৈ গৈছে আপোনালোকে দেখিছে আৰু এয়া আৰম্ভণিহে। আমি ভাবিছোঁ ইয়াতকৈ আৰু ভয়ংকৰ কৰিব আমাৰ ভয় লাগিছে শিৱসাগৰ সমষ্টিৰ কাৰণে। মই কিন্তু আপুনি ক'লে যে তেখেতে 24 ঘণ্টাই কাম থাকে কিন্তু তেখেতসকলৰ প্ৰশ্নটোকে মই এক মিনিট মই আহি আছোঁ আপোনালোকৰ প্ৰশ্নটোকে মই লৈ গৈছোঁ। তেখেতসকলৰ অভিযোগ যে তেখেত ঢিঙত থাকে, তেখেত ক'ৰবাত দলগাঁৱত থাকে, যিটো কথা খোলাকৈ ক'ব বিচাৰিছে তেখেতে এটা ধৰ্মীয় সংখ্যালঘুৰ মাজত থাকে আৰু সেইসকলৰ হকে কাম কৰে। মই তেখেতসকলৰ প্ৰশ্নটো কৰিছোঁ, আপোনাৰ উত্তৰ। আচলতে বিজেপি প্ৰাৰ্থী যে কথা যে কয় সম্পূৰ্ণ বোকাত মিছা কথা কয়। আপুনি যিটো প্ৰশ্ন কৰিছে তেওঁ যে গৈ দলগাঁৱত থাকে, মোৰ প্ৰশ্ন নহয় তেখেতসকলৰ প্ৰশ্নটো মই ৰিলে কৰিছোঁ। তেওঁলোকৰ মুখ্যমন্ত্ৰীয়ে স্বীকৃতি দিছে যে অসমত বেছি খিলঞ্জীয়া অসমীয়া মিয়া অসমীয়াতকৈ বেছি খিলঞ্জীয়া বুলি স্বীকৃতি দিছে। আৰু দ্বিতীয় কথাটো হৈ গ'ল মিয়া মানুহ তেওঁলোকৰ দলতে বেছি আছে, তেওঁলোকে অকল লোকক বদনাম কৰে। মই প্ৰাণ ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিছোঁ, যদিও বা তেখেতৰ বাইদেউ আহিম মই বিশ্ব ভূঞা ডাঙৰীয়া, যদিও বা আপোনালৈ পোনপটীয়া প্ৰশ্ন একো নাই কিন্তু তেখেতসকলৰ তুলাচনীত অখিল গগৈ, প্ৰদীপ হাজৰিকা বা কুশল দৰিতকৈ বেছি যোগ্য তেখেতসকলে ক'ব বিচাৰিছে। আৰু যিটো কথা প্ৰাণ ডাঙৰীয়াই উল্লেখ কৰিছে মই তাৰে জেৰ টানি আপোনাক সুধিব বিচাৰিছোঁ বা ক'ব বিচাৰিছোঁ। দুটা কথা আপুনি অপেনিং ৰিমাৰ্কছত কৈছিলে, মই প্ৰশ্ন নকৰিলোঁ, মই ক'লোঁ যে পিছত কৰিম। যে প্ৰথম কথা আপুনি কৈছিল যে এটা খুব ক'লা সময় সমগ্ৰ অসমতেই পাৰ হৈছিল, তাৰ তেখেতে ক্ৰছ কুৱেশ্যন কৰিছিল যে তাৰ আঁৰত কোন আছিল প্ৰথম। দ্বিতীয় আপুনি এটা কথা শেষত কৈছিল যে এই সমষ্টিটোক বাদ দি শিৱসাগৰ, এইফালে যদি আপুনি থাওৰা চাই, পুৰণা থাওৰা বৰ্তমানৰ ডিমৌ, এইফালে যদি আপুনি মাহমৰা চাই, সেইফালে যদি আপুনি সোণাৰী চাই, চবতে উন্নয়ন হৈছে, শিৱসাগৰত নাই হোৱা। আপুনি কৈ গৈছিল কি বিৰোধী বিধায়ক হ'লে আমি উন্নয়ন নকৰিম নেকি? আমাৰ চৰকাৰে বিৰোধী বিধায়ক হ'লে উন্নয়ন নকৰিব নেকি? চৰকাৰখন মুখ্যমন্ত্ৰীজন অকল বিজেপি দলৰহে নেকি, আমাৰ নহয় নেকি? আপোনাৰ প্ৰশ্নটো সুন্দৰ, হয় মই গ্ৰহণ কৰিছোঁ। হয় হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী, তেওঁ সমগ্ৰ অসমৰ প্ৰত্যেকজন নাগৰিকৰ মুখ্যমন্ত্ৰী। আৰু বিজেপি মুখ্যমন্ত্ৰী বুলি নহয়, তেওঁ সমগ্ৰ অসমৰ মুখ্যমন্ত্ৰীৰ কাৰণে আজিৰ দিনত যি অলপ দিনৰ আগতে উদ্যমিতা আঁচনি চেক প্ৰদান কৰিছে, আপুনি কেৱল তাত বিজেপি মানুহে উদ্যমিতা চেক পোৱা নাই, গোটৰ লগত জড়িত সেই গোটসমূহ বিজেপি চৰকাৰৰ দিনত কথা নহয়, আগৰ পৰাই গঠিত। সেই গোটসমূহক উদ্যমিতা চেক প্ৰদান কৰিবলৈ যাওঁতে কোনে ৰাইজৰ দল কৰিছে, কোনে কংগ্ৰেছ কৰিছে, কোনে বিজেপি কৰিছে, কোন হিন্দু কোন মুছলিম চিলেক্ট কৰা নাই। প্ৰথম কথা দেখিছে, চবেই পাইছে। দ্বিতীয়তে আজি অসমত যিমানবোৰ ল'ৰা ছোৱালীয়ে স্বচ্ছ আৰু নিকা ব্যৱস্থাৰ মাজেৰে চাকৰি পাইছে, সেই চাকৰিসমূহ দিয়াৰ ক্ষেত্ৰত কোনো বিজেপিৰ ঘৰৰ ল'ৰা, কংগ্ৰেছৰ ঘৰৰ ল'ৰা সেইটো চোৱা নাই, যোন উপযুক্ত তেওঁক প্ৰদান কৰিছে। উন্নয়নৰ কথা আপুনি ক'লে, উন্নয়ন বিৰোধী বিধায়ক থকাহেঁতেন ইতিমধ্যে ৰাইজৰ দলৰ প্ৰতিনিধিজনে আপোনাক কৈয়ে গ'ল কোটি 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 টকা শিৱসাগৰলৈ আহিছে। তেন্তে সেই কোটি টকাটো যদি মুখ্যমন্ত্ৰীয়ে আৰু বিত্তমন্ত্ৰীগৰাকীয়ে যদি প্ৰদান নকৰিলেহেঁতেন হয়তো নহ'লেহেঁতেন। কিন্তু মই আপোনাৰ যিটো প্ৰশ্ন উত্তৰ সেইটো দিব বিচাৰিছোঁ। আজি শিৱসাগৰলৈ যিখন মেডিকেল কলেজ আহিছিলে, সেই মেডিকেল কলেজখনৰ কাৰণে যি মাটি এলটমেণ্ট হৈছিলে, সেই এলটমেণ্ট হোৱাৰ পিছতো কি কাৰণত শিৱসাগৰৰ পৰা মেডিকেল কলেজখন ডিমৌলৈ যাবলগীয়া হ'ল? আমি আশা কৰিছিলোঁ যে শিৱসাগৰৰ বিধায়কজনে সেই মেডিকেল কলেজখন ৰাখিব পাৰিব, কাৰণ তেওঁ প্ৰত্যেকটো কথাতে এটাই কথা কয়, মই ৰঙা চকু দেখুৱাই আজৰি আনিছোঁ। মই ভাবিছিলোঁ সেইখনো আজৰি আনিব পাৰিলেহেঁতেন।
আৰু দ্বিতীয়তে এই যিটো আপুনি অলপ দেৰি আগতে এখেতে ক'লে তাই আমাৰ চাৰ্কেট হাউচটো আৱৰ্ত ভৱনটোৰ আধাৰশিলা কৰাৰ কথা ক'লে যে আৱৰ্ত ভৱনৰ যেতিয়া প্লেন এণ্ড এষ্টিমেট হৈছিলে তেতিয়া অখিল গগৈ ৰাইজৰ দলত অন্তৰ্ভুক্তই হোৱা নাছিলে যেতিয়া প্লেন এণ্ড এষ্টিমেট হৈছিলে তেতিয়া সৰ্বানন্দ সোণোৱাল চৰকাৰৰ মই লগতে এড কৰিছোঁ আপুনি সময় পাব মোৰ এনেকুৱা লাগিছে যে আমি শিৱসাগৰ সমষ্টিৰ কথা পাতি আছোঁ অখিল গগৈ প্ৰতিদ্বন্দ্বী কুশল দুৱৰী কিন্তু আপোনালোকে নিৰ্বাচনটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লৈ খেলি আছে আপুনি ক'লে মই শিৱসাগৰ সমষ্টিৰ কথা পাতি আছোঁ মই সামগ্ৰিকভাৱে অসমৰ আপুনি প্ৰথমতে ক'লে মই স্বীকাৰ কৰিছোঁ হয় যিটো হয় স্বচ্ছভাৱে চাকৰি হৈছে মানি ল'ব লাগিব উদ্যমিতা আচলতে 100% মানি ল'ম কিন্তু আমি এতিয়া শিৱসাগৰ সমষ্টিৰ কথা পাতি আছোঁ যদি অখিল গগৈ বনাম হিমন্ত বিশ্ব শৰ্মাৰ কথা পাতিব লগা হয় আমি অসম পাৰ্চপেক্টিভত পাতিব লাগিব আমি শিৱসাগৰ পাতি আছোঁ যিহেতু প্ৰাৰ্থীগৰাকী কুশল দুৱৰী কুশল দুৱৰী মই আজিলৈকে কুশল দুৱৰী শিৱসাগৰ সমষ্টিত বিধায়ক হৈছে জানো নাই হোৱা বিধায়কৰ কাৰণে তেওঁ প্ৰক্ষেপিত হৈছে আজি শুনক হয় শুনক সুনিতা শুনক হয় কুশল দুৱৰী ডাঙৰীয়া দুটা টাৰ্মৰ কাৰণে ডিমৌ সমষ্টিত বিধায়ক আছিলে ডিমৌ সমষ্টিত প্ৰথম তেওঁ যেতিয়া বিধায়ক হৈছিলে জনবিকাশ মঞ্চ বুলি এটা ৰাজনৈতিক দল এককভাৱে প্ৰতিষ্ঠা কৰি সেই সময়ত কংগ্ৰেছৰ দেৱানন্দ কোঁৱৰৰ নিচিনা শক্তিশালী প্ৰাৰ্থীক পৰাজিত কৰি তেওঁ বিধায়ক হৈছিলে এতিয়া কুশল দুৱৰীৰ কথা আৰু মুখ্যমন্ত্ৰীৰ কথা ক'লে হয় নাই চৰকাৰখনৰ প্ৰথম মুৰব্বীজন কোন মুখ্যমন্ত্ৰী যিকোনো এটা আঁচনি যেতিয়া এজন বিধায়কে চৰকাৰৰ পৰা বিচাৰিব তাৰ মূল হস্তাক্ষৰটো কোনে কৰিব তাক প্ৰদান কৰিম বুলি আশ্বাসটো কোনে দিব মুখ্যমন্ত্ৰীজনে দিব তো আমি মুখ্যমন্ত্ৰীজনক এৰাই চলিব পাৰিম জানো আজি আপুনি আজি শুনক মোৰ প্ৰশ্নটো আপুনি ভুলকে ব্যাখ্যা কৰিছে নাই কৰা মই আপোনাৰ প্ৰশ্নটোলৈ গৈ আছো কেতিয়াবা পইণ্টলৈ আহক মই ক'ব বিচাৰিছোঁ আপোনাৰ এক মিনিট ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টীৰ শাসন চলি আছে আপুনি মোক এই কথাখিনি ক'ব লাগে যে কুশল দুৱৰীৰ ভিজন কি কুশল দুৱৰী ভিজন সেইটো আপুনি মোক এই কথাখিনি ক'ব লাগে যে সপোন শিৱসাগৰক লৈ কুশল দুৱৰীৰ কি মই হিমন্ত বিশ্ব শৰ্মাৰ সপোন আমি জানো মই শিৱসাগৰ সাপেক্ষে কুশল দুৱৰীৰ সপোনৰ কথা সুধি আছোঁ আপোনাক কুশল দুৱৰীৰ ভিজন মই আপোনাক কৈ আছোঁ শিৱসাগৰত ভাইটি প্ৰতিনিধিগৰাকী তুমি বহা আমি প্ৰথমতে কৈছোঁ শিৱসাগৰ হয় আমাৰ পৰা বাৰ্তা সমগ্ৰ অসমলৈ যায় এইটো এই অনুষ্ঠানটো আপোনালোকে বিধানসভা বুলি নাভাবিব য'ত বিধানসভাত আপোনালোকৰ বিধায়কজনে উদ্বোধন ওলাই সেই কামটো আপোনালোকে নকৰিব আপুনি কণ্টিনিউ কৰক শিৱসাগৰৰ ভিজন হৈছে তেওঁ ডিমৌ সমষ্টিত দুটা টাৰ্ম বিধায়ক থাকি আহিলে কাম কৰি আহিছে সেইটো আপুনি ডিমৌত যদি এজন সাংবাদিক হিচাপে যায় বা আপোনাৰ ডিমৌৰ প্ৰতিনিধিজনক যদি সোধে তেওঁ নিশ্চয় ক'ব আজি কুশল দুৱৰী শিৱসাগৰলৈ আহিছে 4 বছৰ শিৱসাগৰৰ অলিয়ে গলিয়ে ঘূৰিছে শিৱসাগৰত ভাৰতীয় জনতা পাৰ্টীৰ সংগঠন শক্তিশালী কৰিবলৈ যাওঁতে প্ৰত্যেকজন গাঁৱৰ নাগৰিকৰ প্ৰত্যেকটো অভাৱ অভিযোগক তেওঁ লিখিত আকাৰে আনিছে তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁৰ যিটো ভিজন আজি শিৱসাগৰত এখন ভাল উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নাই এখন ইঞ্জিনিয়াৰিং কলেজ নাই আমি এখন ইঞ্জিনিয়াৰিং কলেজ আনিব লাগিব আপুনি আটাইতকৈ জানে শিৱসাগৰত ONGCৰ প্ৰথম যিটো আজি নৱৰত্ন কোম্পানী হিচাপে 19খন ৰাষ্ট্ৰত যি তৈল খনন কৰি আছে সেই তৈল খননৰ প্ৰথম তেলখাতটো শিৱসাগৰৰ মেটেকাত ONGCৰ জন্ম শিৱসাগৰত কিন্তু ONGCৰ পৰা আমি শিৱসাগৰে যিমানখিনি আহৰণ কৰিব লাগিছিলে আজি কুপতি কিন্তু আমি পৰা নাই তাৰ তুলনাত আপুনি যদি গুজৰাট আৰু মাইচেনাত চাই ONGCয়ে সিন্ডিকেট হয় আজি আমাৰ কথা হৈছে যি সময়ত শিৱসাগৰত জন্ম হৈছিলে সেই সময়ত আমাৰ যিখন থানুৰাম গগৈ সৰণি পলিটেকনিকেল স্কুল আছিলে সেই স্কুলখনৰ পৰা ONGCৰ প্ৰথম গোটেই ছেটআপটো চলিছিলে কিন্তু সেইখন স্কুল আজি তথৈব সেইখনক কেন্দ্ৰ কৰি ইয়াত এখন ITI হাব হ'ব লাগিব শিৱসাগৰত এখন আজি যিখন মেডিকেল কলেজ সেই মেডিকেল কলেজখনক উন্নত পৰ্যায়লৈ নিব লাগিব তাত আধুনিক ব্যৱস্থা কৰিব লাগিব কেৱল ডিমৌৱে মেডিকেল কলেজখন গুচি গ'ল বুলি আমি মনত দুখ লৈ থাকিলে নহ'ব আমি শিৱসাগৰত কি কৰিব পাৰিম শিৱসাগৰত শস্যৰ কৃষিৰ ক্ষেত্ৰত অত্যাধিক সম্ভাৱনীয়তা আছে কিন্তু সেই সম্ভাৱনীয়তাক আমি প্ৰচুৰ সম্ভাৱনীয়তা কৰিব লাগিব শিৱসাগৰত মৎস্য পালনৰ ব্যৱস্থা আছে তাক কৰিব লাগিব কিন্তু শিৱসাগৰৰ বিধায়কজন কৃষক মুক্তি সংগ্ৰাম সমিতি এজন কৃষক নেতা হিচাপে অসমত প্ৰথম জন্ম লাভ কৰিছিলে কিন্তু আমি দুখেৰে ক'ব বিচাৰোঁ তেওঁ অকল ধানৰ MSP কথা কৈছে ঠিক আছে সেই ক্ৰেডিটটো বাৰু তেওঁৰ কাৰণে তেওঁকে দিলোঁ কিন্তু আজিৰ দিনত ঠিক আছে দিছোঁ কিন্তু আজিৰ দিনত শিৱসাগৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজন কৃষক হিচাপে আৰু তেওঁৰ যিটো দল কিবা জাতীয়তাবাদী দল বুলি কয় নহয় শিৱসাগৰৰ আপুনি দিছামুখৰ অঞ্চলতে হওক বা আমাৰ বিভিন্ন অঞ্চলত হয় কিন্তু কৃষক আমি ভাবিছিলোঁ যে ইয়াত কৃষি বিপ্লৱ হ'ব কিন্তু এডৰা ভেন্দি খেতি এডৰা দাং খেতি কৰা আমি দেখি নাপালোঁ মই এটা কথা আপোনাক সুধোঁ যে অকণমান ৰ'ব অকণমান মনে মনে থাকিব আমি শুনো ভাইটি ভাইটি
এই ভাইটি 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 এই ভাইটি তোমাক মই কৈ আছো তোমাৰ শালীনতা প্ৰকাশ পাইছে ভাইটি, ভাইটি। ধন্যবাদ তোমাৰ ভাইটি। শালীনতাৰ প্ৰয়োজনীয়তা নকৰিবা, আছে নকৰিবা এইটো কাম নকৰিবা উপ নিৰ্বাচন হৈছিলে কুশল দুৱাৰী হাৰিছিলে সুশান্ত বৰগোহাঁই জিকিছিলে সেইটো আপুনি জানে চাই যেতিয়া সেই সময়ত কংগ্ৰেছ চৰকাৰত থাকি বিশেষ উন্নয়নৰ কাম কৰিব নোৱাৰিম বুলি যেতিয়া সুশান্ত বৰগোহাঁই ভাবিলে যিহেতু চৰকাৰখন বিজেপিৰ হ'ল সুশান্ত বৰগোহাঁই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলে যোগদান কৰাৰ পিছত একেটা সমষ্টিতে ভাৰতীয় জনতা পাৰ্টীৰ যেতিয়া সুশান্ত বৰগোহাঁই আছিলে সেইকাৰণে কুশল দাক শিৱসাগৰৰ সাংগঠনিক দায়িত্ব প্ৰদান কৰিলে সংগঠন শক্তিশালী কৰিবৰ কাৰণে যেতিয়া সংগঠন শক্তিশালী কৰিবৰ কাৰণে কুশল দুৱাৰী ইয়ালৈ আহিলে আজি কোনজন ব্যক্তিক টিকেট লাগে কোনজন ব্যক্তিয়ে নেতৃত্ব প্ৰদান কৰিব নিজৰ দলৰ কাৰ্যকৰ্তাসকলক সেইটো সম্ভৱ প্ৰতিদিন টাইম বা ৰাইজৰ দলে নিৰ্ধাৰণ নকৰে একেবাৰে নকৰে। সেই নিৰ্ধাৰণ কৰিব আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ 100%, কাৰ্যকৰ্তাসকলে আৰু সেই ভিত্তিতে কুশল দুৱাৰীক ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে লিডাৰ হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি এজন বিধায়ক হিচাপে ইয়ালৈ আনি শিৱসাগৰ সমষ্টিৰ ভেটি শক্তিশালী কৰিব পাৰিব বুলি ভাবি তেওঁক প্ৰক্ষেপিত কৰিছে তাত মই ভাবিছোঁ আপোনালোকে প্ৰশ্নবোধক উঠাবলগীয়া কোনো কাৰণ নাই আৰু ভাৰতীয় জনতা পাৰ্টীৰ নিজৰ সংবিধান নিজৰ কাৰ্যকৰ্তাৰ চিন্তাধাৰাই পৰিচালিত হ'ব মই ভাবোঁ প্ৰতিদিন টাইম বা কোনোবা ৰাইজৰ দল কংগ্ৰেছৰ নিৰ্দেশত হয়তো পৰিচালনা নহয়, হ'ব নহয়, দাদা একদম আপুনি গুড এনচাৰ দিছে কিন্তু প্ৰশ্নটো সোধাৰ দায়িত্বটো আমাৰ আমি প্ৰশ্নটো সুধিম নিশ্চয়। হয় নহয় উত্তৰটো মই দিম। অসম গণ পৰিষদৰ প্ৰতিনিধি যদি আছে অসম গণ পৰিষদ অকণমান আহিছোঁ যে কিয় আপোনালোকৰ প্ৰাৰ্থীক জয়যুক্ত কৰিব আপোনালোকে জানে আমগুৰি সমষ্টিত তেওঁ 5বাৰ অসম গণ পৰিষদ দলৰ পৰা 5বাৰ জিকি আহিছে আৰু এইবাৰ আপোনালোকে আমাৰ ৰাইজৰ দলৰ প্ৰতিনিধিজনে এটা কথা কৈছে যে আমাৰ তেওঁ প্ৰতিভা হাজৰিকাদেৱে একো কাম নকৰিলে আপোনালোকক এটা জ্বলন্ত মই উদাহৰণ দিওঁ আমাৰ শিৱসাগৰ সমষ্টিত এখনো ভাল ষ্টেডিয়াম নাছিলে যিখন ৰুদ্ৰসিংহ কিয়াল প্ৰকল্প সেইটো প্ৰতিভা হাজৰিকাই ডাঙৰীয়াই কৰা বেলেগ কোনেও কোৱা নাই প্ৰতিভা হাজৰিকা ডাঙৰীয়াই 2019 চনত তেওঁ নিজেই 2019 চনত আপোনাৰ সমষ্টি ডিলিমিনেশ্যন হোৱা নাছিলে তেখেতে নিজৰ সমষ্টিত নকৰি ইয়াত কিয় কৰিলে সমষ্টি বিধায়ক নিজৰ সমষ্টিত সমষ্টি বিধায়ক হৈ থাকোঁতেও শিৱসাগৰ সমষ্টিত তেওঁ কাম কৰিছিলে সকলো জহাগস্থ আপোনাৰ ৰাইজসকলক সুধিব কোনে সেই কামটো কৰিছিলে সেইজন হৈছে সন্মানীয় বিধায়ক প্ৰতিভা হাজৰিকা ডাঙৰীয়া আৰু আগন্তুক দিনত প্ৰতিভা হাজৰিকা ডাঙৰীয়াই কম কথা কয় আৰু কাম বেছি কৰিব ধন্যবাদ মই টাইপাৰ কোনোবা প্ৰতিনিধি আছে নেকি শিৱসাগৰৰ নতুন ভোটাৰ হিচাপে জনগোষ্ঠীয় সংগঠনৰ কৰ্মী হিচাপে শিৱসাগৰৰ যিটো বিধানসভা নিৰ্বাচন আপোনালোকৰ ক'বলগীয়া প্ৰথম কথা শিৱসাগৰে শান্তি আৰু সম্প্ৰীতিৰ কথা কয় আমি প্ৰথম কথা হ'ল আমি এনে এজন বিধায়ক বিচাৰোঁ অনাগত দিনত যিজন বিধায়কে আচলতে সকলো শ্ৰেণীৰ ৰাইজক লগত লৈ যাতে আগবাঢ়ি যাব পাৰে আৰু আমাৰ যিখিনি আমাৰ দীঘলীয়া দাবী দবা আছে এইখিনি যাতে পূৰণ কৰাৰ ক্ষেত্ৰত তেওঁলোকে যাতে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু ইয়াতে এটা কথা ক'ব লাগিব যে অসমৰ প্ৰায় 126টা সমষ্টি আছে 126টা সমষ্টিৰ যেতিয়া নিৰ্বাচন শেষ হৈ যায় তাৰপিছত কেইজনমান আচলতে বিধায়কে আচলতে মন্ত্ৰিত্ব পায় বাকীসকলে আচলতে বিধায়ক হৈ নিজৰ সমষ্টিত কাম কৰে কিন্তু সেই বাকীসকল যিসকল বিধায়ক আছে সেই বিধায়কসকলৰ তুলনাত বাকীসকল বিধায়কে নিজৰ নিজৰ সমষ্টিত কিমান কাম কৰিছে আমি সিহঁতে নাজানো তুলনামূলকভাৱে আমি যদি চাওঁ অখিল গগৈ ডাঙৰীয়া সেই বিধায়কসকলৰ তুলনাত যথেষ্টখিনি কিন্তু কাম কৰিছে সেইটো আমি ক'ব লাগিব আৰু মই এইটো নহয় যে অখিল গগৈ ডাঙৰীয়াকে কৈছোঁ কিন্তু সেই সমান্তৰালকৈ চৰকাৰখনে যথেষ্ট কিন্তু কৰিছে সেইটো ক'ব লাগিব নিযুক্তিৰ ক্ষেত্ৰতে হওক কিন্তু তাৰ সমান্তৰালকৈ মই শিৱসাগৰ জিলাৰ যিহেতু বাসিন্দা হিচাপে ক'ব লাগিব যে আমাৰ ঐতিহাসিক যিসমূহ সমল আছে সেই সমলখিনিৰ ক্ষেত্ৰত অনাগত দিনত যিজন বিধায়কে আচলতে শিল ফুলাই আচলতে বেদখলমুক্তৰ যিটো ব্যৱস্থা ইতিমধ্যে যমুনাত হৈছে তেনেধৰণে যাতে অনাগত দিনত আগবঢ়ায় তাৰ আমি আশা প্ৰকাশ কৰিছোঁ সমান্তৰালকৈ যিটো এটা স্থায়ী আমাৰ শিৱসাগৰ নগৰৰ মাজমজিয়াত এটা স্থায়ী আমাক পাৰ্কিঙৰ ব্যৱস্থা লাগে গতিকে এনেধৰণৰ কথা আমি আলোচনা হোৱাটো বিচাৰোঁ অনাগত দিনত যিজন বিধায়কে যিজন প্ৰতিনিধি আচলতে শিৱসাগৰবাসী ৰাইজক সেৱা কৰিবলৈ ওলাই আহিব তেখেতে যাতে শিৱসাগৰবাসী যিবোৰ মূল সমস্যা আছে এই মূল সমস্যাবোৰ কি ধৰণে সমাধান কৰিব তাৰ ওপৰত যাতে আলোচনা হয় মই আশা প্ৰকাশ মই মোৰ যদি ভুল নহয় আক্ৰাছৰ প্ৰতিনিধি আছে সম্ভৱতঃ মই আপোনাৰ ওচৰলৈ আহিছোঁ সমষ্টি শিৱসাগৰ অভিজাত শিৱসাগৰ জনপ্ৰতিনিধি হ'ব খোজা তিনিজনৰ প্ৰতিনিধিসকল ৰৈ আছে আপোনাৰ পৰামৰ্শ আৰু ক'বলগীয়া আচলতে বৰ্তমান সময়ত আমি খুব স্পষ্ট ভাষাৰে ক'ব লাগে অখিল গগৈ ডাঙৰীয়াই বিধানসভাত আমাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো খুব সবলভাৱে উপস্থাপন কৰিছে তাৰ বাবে আমি সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা আৰু কোচ-ৰাজবংশী ৰাইজে তেওঁক ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব যমুনা যিখন খনন আৰু পৰিষ্কাৰ হৈছে তাৰ কাৰণে আমি তেওঁক ধন্যবাদৰ কৃতজ্ঞতা জনাব লাগিব সমান্তৰালভাৱে চৰকাৰখনে বহুতো নিযুক্তিৰ ক্ষেত্ৰত কাম কৰিছে কিন্তু কোচ-ৰাজবংশী জনগোষ্ঠীটোক অৱহেলিত কৰা হৈছে 2016 চনত জনগোষ্ঠীটোক জনজাতিকৰণ দিয়াৰ কথা আছিলে 1996 চনত কোচ-ৰাজবংশী জনগোষ্ঠীয়ে জনজাতিকৰণৰ মৰ্যাদা পায়ো আমি পায়ো হেৰুৱাৰ যিটো আমাৰ দুখ আছে সেই দুখটো নিশ্চয়কৈ প্ৰতিফলিত এবাৰ নিশ্চয়কৈ হ'ব বিধানসভা নিৰ্বাচন হ'ব কাৰণ এইটো কাৰণে 2016 চনত তেওঁলোকে কৈছিলে যে কোচ-ৰাজবংশীসকলক জনজাতিকৰণৰ মৰ্যাদা দিয়া হ'ব কিন্তু বৰ্তমানলৈকে নকৰিলে 6 জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে এটা কথা আমি বিজেপি দললৈ এৰিব বিচাৰিম যোৱাবাৰ তেওঁলোকে আমাক চিঙাৰী কৰিলে এবাৰ ভোটা এজনক আনি দিছে তেওঁলোকে আমাৰ লগত কোনোবা ৰায় বৰ্মন
দত্ত বৰা শইকীয়া তেনেকুৱা মানুহখিনি গুৰুত্ব দিয়া নাই গতিকে আমাক সিংহাল নালাগে গুপ্তা নালাগে আমি খিলঞ্জীয়া মানুহ আমি খিলঞ্জীয়াভাৱে ইয়াত আমাৰ অধিকাৰখিনি থাকিব লাগে আৰু আমি বাৰম্বাৰ কৈ আহিছোঁ যে অসমখন সুৰক্ষিত কৰিবলৈ হ'লে 6 জনগোষ্ঠী জনজাতিকৰণ লাগে শিক্ষাৰ অধিকাৰ লাগে ৰাজনৈতিক অধিকাৰ লাগে ভূমিৰ অধিকাৰ লাগে আজি আপোনালোকে চাব যে শিৱসাগৰ নগৰৰ আশে পাশে মাৰোৱাৰী বিহাৰী বণিক গোষ্ঠীত যেনেদৰে মাটি কৈ কৈছে কাইলৈ আমাৰ উঠি অহা নৱপ্ৰজন্ম যে তেওঁলোকক আমি ভূমি কিবা এটা দি যাব পাৰিম সেইটো দুখ আৰু এটা মই কথা ক'ব পাৰোঁ আজিৰ দিনত 100 টকাত পেট্ৰল কিনি 240 টকাত আমি মিঠাতেল কিনি আৰু 1200 টকাত চিলিণ্ডাৰ কিনি আমি ঘৰ চলাব নোৱাৰিম ধন্যবাদ মই অকণমান আগলৈ আহিছোঁ তাৰপিছত আকৌ ৰাজনৈতিক ক্ষেত্ৰখনলৈ যাম মই সম্ভৱতঃ অৰাজনৈতিক শিৱসাগৰৰ প্ৰতিনিধিৰ কথা আমি পাতি আছিলোঁ শাসক বিৰোধী সকলোৱে নিজৰ নিজৰ পক্ষত যুক্তি দিছে গতিকে আপুনি কি ধৰণে পৰামৰ্শ আগবঢ়াব কি ধৰণে আপুনি উপস্থাপন কৰিব মই প্ৰথমতে ইয়াত উপস্থিত শিৱসাগৰীয়া স্বাভিমানী শিৱসাগৰীয়া হিচাপে প্ৰত্যেকজনকে অন্ততঃ মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ যে আমি একেবাৰে জৰাজীৰ্ণ আৰু অসমৰ তুলনাত পিছ পৰি থকা এই শিৱসাগৰ সমষ্টিটো কোনটো প্ৰকাৰে উন্নয়নৰ বাট মুকলি কৰিব পাৰোঁ তাৰ ওপৰত আপোনালোকে আলোচনা কৰিব দ্বিতীয় কথাটো হ'ল যে গত সময়ছোৱাত আমি দেখিলোঁ যে অখিল গগৈ আৱেগিক ভোটত জিকিছিলে এই এনেকৈ টক শ্ব' কৰি আমুকখিনি প্ৰতিশ্ৰুতি দি জিকা এজন প্ৰতিনিধি নহয় তেখেত আৱেগিকভাৱে জিকা এজন প্ৰতিনিধি এতিয়া মই যিখিনি ইয়াত বুজি পালোঁ যে এখন চৰকাৰৰ এজন নিৰ্দিষ্ট বিধায়ক হ'লেহে উন্নয়ন হ'ব তাৰমানে শিৱসাগৰত উন্নয়ন নহয় ডিম'ট হৈছে এতিয়া তেখেতলোকে যিটো কথা কৈছে শিৱসাগৰৰ পৰা কাঢ়ি নি ডিম'ট দিয়াৰ ব্যৱস্থাটো যিটো হৈছে সেইটো মানে শিৱসাগৰতো বিজেপিৰ বা চলিত চৰকাৰখনৰ প্ৰতিনিধি লাগিব ঠিক তেনেকুৱা কথা নহয় অখিল গগৈয়ে যিখিনি কথা আজিৰ প্ৰেক্ষাপটত কৈ আছে যে মই অন্যান্য বিতৰ্কিত কথাবোৰ নকওঁ মই চৰকাৰৰ পৰা এই বস্তুটো আজৰি আনিবলৈ সক্ষম হ'লোঁ তেনেকুৱাতো আমাৰ এজন প্ৰতিনিধিয়ে কৈ গৈছে যে আমাৰ ইয়াত এজন অভিভাৱক মন্ত্ৰী আছে আৰু নিৰ্দিষ্টকৈ এখন চৰকাৰৰ এজন কেবিনেট মন্ত্ৰীয়ে অসমত কি ক'ত দুৰ্বলতা আছে লাগে কাৰণ কনষ্টিটিউশ্যনে নিৰ্দলীয়াকো অগ্ৰাধিকাৰ দিছে যদি আমাৰ ইয়াত নিৰ্দলীয়া এজন প্ৰতিনিধি হ'লহেঁতেন তেতিয়া কি আমি আৰু পিছ পৰি গ'লোহেঁতেন নেকি তো তেনেকুৱা কথা নহয় আমাক উন্নয়ন লাগে কোনটো পথেৰে আমি উন্নয়ন আনিব পাৰোঁ তাৰ ওপৰত আপোনালোকে মন্তব্য দি আমাৰ শিৱসাগৰখনৰ বৃহত্তৰ স্বাৰ্থৰ কাৰণে চিন্তা কৰক ধন্যবাদ জনাইছোঁ কংগ্ৰেছ দলৰ কোনোবা প্ৰতিনিধি আছে নেকি মিত্ৰ শক্তি কংগ্ৰেছৰ মিত্ৰ হিচাপে কিমান আশাবাদী কিমান বিগত সময়ছোৱাৰ কাৰ্যকাল কিদৰে পৰ্যবেক্ষণ কৰিব চমুকৈ আমি আমাৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়াই যোনদিনাখনৰ পৰা আমাৰ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ লগত আনুষ্ঠানিকভাৱে মিত্ৰতা কৰিলে সেই দিনৰ পৰাই আচলতে হিমন্ত বিশ্ব চৰকাৰখনে তীব্ৰ ভয়ত আছে যে তিনি গগৈ এক হোৱাৰ লগে লগে তেওঁৰ বুকুৰ ফৰফৰণি হৈছে তেওঁ কি কৰিম কি নকৰিম তাৰ কোনো তেখেতে যি ধৰণৰ আবুল তাবুল তেখেতে বকিবলৈ লৈছে তাৰ পৰা এটা কথা প্ৰমাণ হৈ যায় যে আগন্তুক যি 2026 চনৰ যি নিৰ্বাচন এই নিৰ্বাচন মিত্ৰজোঁট বিৰোধী ঐক্যমঞ্চৰ পক্ষত বব আৰু ইতিমধ্যে এই সভা আপোনালোকে দেখিছেই শিৱসাগৰত যিগৰাকী আমাৰ প্ৰাৰ্থী বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া আৰু অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত আগন্তুক যি আগন্তুক বিধানসভা নিৰ্বাচনত তেখেতে বিপুল ভোটত শিৱসাগৰৰ পৰা জয়ী হ'ব আমাৰ কংগ্ৰেছ দলৰ প্ৰতিগৰাকী কৰ্মকৰ্তাই তেখেতক বিশেষভাৱে সহায় কৰি আছে আমাৰ তৃণমূল পৰ্যায়তো আমি সকলো মিত্ৰগোষ্ঠী এক হৈ আমাৰ লক্ষ্য হৈছে যে এখন বিকশিত অসম কৰা এখন সুস্থ সবল অসম কৰা আপোনালোকে দেখিছে বিগত দিনত হিমন্ত বিশ্ব চৰকাৰখনে বহুত প্ৰতিশ্ৰুতি দিছিল কৈছিল 6 জনগোষ্ঠী জনজাতিকৰণ কৰিম আজিলৈকে 6 জনগোষ্ঠী জনজাতিকৰণ হ'ল জানো ভাল দিন আহিব বুলি কৈছিল ভাল দিনৰ নামত আমাক আজি কি কৰিলে মূল্যবৃদ্ধিয়ে কোঙা কৰি পেলালে আৰু মই তেখেতসকলে কৈ আছে মই তেখেতসকলে দেখিছোঁ যে আমাৰ বিশ্ব ভূঞা ডাঙৰীয়াই কৈছে যে আমাৰ যে স্বচ্ছ নিযুক্তি মই এটা কথা ক'ব বিচাৰিছোঁ 2012 চনত যেতিয়া আমাৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া আছিল 52,000 যুৱক যুৱতীক একেদিনাই চাকৰি দি এই অসমৰ হিমূৰৰ পৰা হিমূৰলৈ টেট শিক্ষক নিযুক্তি কৰি 52,000 ঘৰত আজি থৈ গৈছে আৰু লগতে মই এই কথাও কওঁ যে আপোনালোকে দেখিছে 52,000 চাকৰি আমিও আছিলো কিন্তু আমি পইচা দি কিনিব নোৱাৰিলো চাকৰি নিকা নিযুক্তি হৈছে আপুনি গাঁৱত গৈ চাই লওক কাৰণে আজি আমি মই পস্তাও মোৰ দুখ লাগে যোগ্যতা নাছিলে চাগে সেইকাৰণে নাপালে মই নাজানো আপুনি লগতে মই এই কথাও কৈছোঁ যে তেখেতসকলে কৈছিল মাননীয় মোদী ডাঙৰীয়া যেতিয়া অসমলৈ আহিছিল 2016 চনত তেখেতে কৈছিল যে 16 মে'ৰ পিছত বাংলাদেশী খেদাম বুলি কৈছিল কিন্তু তেখেতসকলে বাংলাদেশী খেদালেনে তেখেতেতো বাংলাদেশী নেখেলালে আমি কৈছোঁ 2005 চনৰ পৰা 2013 চনলৈকে আমি 89,000 বাংলাদেশী অসমৰ পৰা খেদিছোঁ তাৰ পৰিপ্ৰেক্ষিতত এই যোৱা 10 বছৰে বিজেপি চৰকাৰে বাংলাদেশী খেলিছে মাত্ৰ 3589 জন মই তথ্য সহকাৰে কৈছোঁ তেখেতসকলে যদি তথ্য সহকাৰে দিব পাৰে মই কৈছোঁ আমি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ নেতৃত্বত শিৱপ্ৰকাশ তালুকদাৰ ডাঙৰীয়াৰ নেতৃত্বত এখন সুস্থ সবল অসম কৰিবলৈ আমি গৈ আছোঁ মই ধন্যবাদ জনাইছোঁ আচলতে 15 বছৰ সময় আছিল মই সৰু থাকোঁতে আপোনালোকৰ সময়ত ওচৰত 15 বছৰ সময় আছিলে সেইখিনি সময়ত কেলে উন্নয়ন নকৰিলে কংগ্ৰেছ চৰকাৰে
মই যাম ছয় জনগোষ্ঠী জনজাতিকৰণৰ বিষয়টো মই এটা বিৰতি এতিয়া ল'ব নহয় লাগিব। ছয় জনগোষ্ঠী এতিয়া জন্ম হোৱা নাই বিজেপি চৰকাৰৰ মই বিৰতি দিনত লওঁ, আহিম। কংগ্ৰেছ চৰকাৰে ৭৫ বছৰ ৰাজত্ব কৰাৰ পিছত নাই মই আহিম প্লিজ মই অকণমান এটি বিৰতি লৈছোঁ। বিৰতিলৈ যোৱাৰ পূৰ্বে আপুনি কৈছিল কিছু ক'ব লগা আছে বুলি, তাৰপিছতে মই পেনেললৈকো যাম। নিৰ্লজ্জ তোমালৈ প্ৰশ্ন থাকিলেহে তোমাৰ ওচৰলৈ যাম। কি ক'ব বিচাৰিব? আপোনাক দেখি আছোঁ। মোক আৰু নতুনকৈ চিনাকি দিয়া প্ৰয়োজন নাই। মোৰ নাম 13 বুলেটছ, উকলা দিনৰ জীয়া কাহিনী মই। হয়, বাকীটো পেপাৰত সকলো পাই আছে, কিন্তু মই এইখিনিতে আমাৰ বিজেপিৰ প্ৰবক্তাজনক মই এইখিনিতে এটা কথা তেওঁ কৈছিলে যে এটা ভিছন তেওঁ কৈ গৈছিলে, কিন্তু মোৰ এটা কথা থাকি গ'ল, তেওঁ আৰু এটা ভিছন থাকি গ'ল যে কুশলদৈৰে বিধানসভালৈ নিৰ্বাচন হোৱাৰ পাছত কাক মাৰিব, কাক কাটিব, কাৰ ডিঙি কাটিব, সেইখিনি লিখি দিয়ক না। মই প্ৰমাণ আছোঁ তাৰ। তেওঁৰ নাম মই বুলেটলৈকে মই খহি থৈছোঁ। আৰু আমাৰ গাঁৱত সহস্ৰজন আছে তেনেকুৱা। মহৰ গোৱাল হাৰি যোৱা নাই, গুলিয়াই গৈছিলে এফালৰ পৰা। তেনেকুৱা এটা ধুমকেতু বুলি কৈছোঁ মই শিৱসাগৰত। সেই ধুমকেতু জানক যাতে আকৌ এবাৰ শিৱসাগৰবাসীয়ে জানে। মোৰ প্ৰয়োজন নাই, মই কোনো ৰাজনীতি নহয়, মই অৰাজনৈতিকভাৱে আহিছোঁ। আৰু অৰাজনৈতিকভাৱে মই শিৱসাগৰবাসীৰ শিক্ষিত জনসাধাৰণক মই ক'ব বিচাৰিছোঁ যে আমাক জুবিনদাৰ নিচিনাকৈ কাঞ্চনজংঘাৰ ওপৰত উঠি শুকুলা মেঘৰ ডাৱৰবোৰৰ মাজত সপোনবিলাক চুবত দিয়া। নাই তেওঁ ইমানেই চিঞৰ বাখৰ কৰিলে, একচুৱেলি তেওঁ কি ক'লে মই ভালকৈ শুনি নাপালোঁ। দ্বিতীয় কথা হৈ গ'ল কি, তেওঁৰ কিন্তু কালি মই সামাজিক মাধ্যমৰ জৰিয়তে তেওঁ দেখিছোঁ তেওঁ কিবা মূৰৰ ওপৰেদি কোনোবাই গুলি মাৰি দিছিলে, কেতিয়াবা কৈছে তেওঁ মূৰত গুলি লাগিছিলে। সেই ঘটনাৰ আপুনিও মই প্ৰত্যক্ষদৰ্শী নহয়, ময়ো প্ৰত্যক্ষদৰ্শী নহয়। সেই প্ৰত্যক্ষদৰ্শী ময়ো নহয়, আপুনিও নহয়। আজিৰ দিনত যেতিয়া কুশল দুৱৰী শিৱসাগৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলিবলৈ আহিলে, সেই একে কুশল দুৱৰীয়ে কিন্তু ডিমৌ সমষ্টিত 2টা টাৰ্ম বিধানসভাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিলে। সেই একেজন কুশল দুৱৰীয়ে একেখন অসম বিধানসভালৈ তেওঁ যাবলৈ এটা ৰাস্তা বিচাৰিছে, কিন্তু ইয়াৰ আগতে তেওঁ দুবাৰ হৈ গ'ল। যদি সেইজন কুশল দুৱাৰী সেই সময়ত এখেতৰ বাবে কুখ্যাত আছিলে, মই ভাবিছোঁ এওঁ যদি প্ৰকৃততে সেই সময়ত সেই সন্ত্ৰাসৰ বলি হৈছিলে, তেওঁ অসমৰ জনগণক সেই সময়ত সজাগ কৰিলেহেঁতেন যে ডিমৌ ৰাইজে এওঁক ভোট নিদিব, ডিমৌ ৰাইজে এওঁক বৰ্জন কৰক। কিন্তু তেওঁ তেতিয়া ক'ত সোমাই আছিলে? তেতিয়া যদি জীৱিত আছিলে, আজিও জীৱিত আছিলে। এতিয়া শিৱসাগৰত আপুনি আচৰিত হ'ব, শিৱসাগৰত কোটি টকাৰ এনেকুৱা হাৱাত উৰিবলৈ ধৰিছে, সেই কোটি টকাত কোন উটি আহি ক'ত কাৰ পকেটত সোমাইছে আমি ধৰিব পৰা নাই। যদি তেওঁৰ ওপৰত সেই সময়ত সংঘাত হৈছিলে, সেই সময়ত আক্ৰমণ হৈছিলে, আজিও ন্যায় ব্যৱস্থা আছে, আজিও কোৰ্ট আদালত পুলিচ আছে। মই ভাবিছোঁ তেওঁক মই অনুৰোধ জনাইছোঁ, তেওঁৰ লগত মই যাম, তেওঁ কোৰ্টলৈ বলক, তেওঁক সহযোগ কৰিম। যদি তেওঁ সন্ত্ৰাসিত হৈছিলে, তেওঁৰ ওচৰত যদি উপযুক্ত তথ্য আৰু প্ৰমাণ আছে, তেওঁ কোৰ্টলৈ যাওক। মই ভাবোঁ ন্যায়ালয়ে তেওঁক ন্যায় দিব। হয়, আপুনি কিবা ক'ব? তেখেতে আপোনাক প্ৰত্যাহ্বান জনাইছে। হয়, হয়তো 2000 চনত তেখেতে মাৰ্বল গুটি খেলি আছিলে। 2000 চনত তেখেতে মাৰ্বল গুটি খেলি আছিলে। 2000 চনত যিখন সন্ত্ৰাস হৈছিলে, মোৰ তেতিয়া আমগুৰি সমষ্টি 2000 চনত শুনক মহোদয় 2000 চনত মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ওলালো। তেতিয়া মই ভোট দিবলৈ পাইছিলোঁ প্ৰথম 2000 চনত। আপুনি যি কথা কৈছে ভূঞা ডাঙৰীয়া, প্ৰথম কথা হ'ল এখেতসকলে যিবিলাক কথা কৈ থাকে নহয়, কোনো তথ্যৰ ভিত্তিত কথা নকয়। তেখেতসকলে ছুইচাইড গ'ল খাই আছে, তেখেতসকলে প্ৰত্যেকটো কথা ছুইচাইড গ'ল খাই আছে। ভূঞা ডাঙৰীয়া, আপুনি কৈ থাকোঁতে মই ডিষ্টাৰ্ব কৰা নাই, অনুগ্ৰহ কৰি মোক সম্পূৰ্ণ কৰিব দিয়ক। প্ৰথম কথা, আপুনি প্ৰথমতেই কৈছিলে যে এটা সময়ত শিৱসাগৰত সন্ত্ৰাসৰ কাৰণে মানুহ 5 বজাৰ পিছত বাহিৰত থাকিব নোৱাৰিছিলে। মই আপোনাক প্ৰশ্ন আপুনি অনুগ্ৰহ কৰি মোৰ কথাটো মই আপোনাক অনুগ্ৰহ কৰি মোৰ কথা সম্পূৰ্ণ কৰিবলৈ দিয়ক। মোৰ কথা সম্পূৰ্ণ কৰিবলৈ দিয়ক। আপোনালোকৰ শুনাৰ সাধ্য থাকিল, আপোনালোকৰ শুনাৰ সাহস নাই কিয়? আপোনালোকে সঁচা কথাবোৰ শুনাৰ সাহস নাই কিয়? সেই কংগ্ৰেছ চৰকাৰে ভাৰতৰ গৃহমন্ত্ৰী লালকৃষ্ণ আদৱানী, ভাৰতৰ নহয়, আপোনালোক দুজনৰ কথা কিন্তু কোনো একো শুনা নাই। প্ৰাণ নকৰে, মই আপোনাক ক'বলৈ কৈছোঁ, আপুনি ক'ব, মই সময় দিম। 100% সময় দিম। প্ৰথম কথা কৈছোঁ, তেখেতসকলে তথ্য প্ৰমাণৰ ওপৰত কথা নকয়। তেখেতে কংগ্ৰেছ বুলি কৈ আছে, কিন্তু অসমত ইউনিফাইড কামাণ্ড হৈছিলে, আপোনাৰ চাগে মনত আছে। লালকৃষ্ণ আদৱানী তেতিয়া বিজেপি দলৰ গৃহমন্ত্ৰী আছিলে, অসমৰ মুখ্যমন্ত্ৰী আছিলে প্ৰফুল্ল কুমাৰ মহন্ত। তেতিয়া ইউনিফাইড কামাণ্ড হৈছিলে, আমাৰ ইয়াতে অপাৰেশ্যন ৰাইনো চলিছিলে, অপাৰেশ্যন কবৰা চলিছিলে। তেখেতৰ মনত আছে নাই মই নাজানো। দ্বিতীয় কথা, তেখেতে তথ্য প্ৰমাণৰ কথা কৈ আছে। অসম চৰকাৰে এখন আয়োগ গঠন কৰিছিলে, KN শইকীয়া আয়োগ। KN শইকীয়া আয়োগৰ পাতে লিখা আছে এইবিলাক সন্ত্ৰাসৰ দিনবিলাকৰ কথা, পাতে লিখা আছে। আমাৰ বিজেপি দুজনমান বন্ধুৱে কৈছিলে, অলপ দেৰি আগতে কৈছিলে, অখিল গগৈ ডাঙৰীয়াৰ ওপৰত অভিযোগ কৰি কৈছিলে শিৱসাগৰৰ পৰা মেডিকেল কলেজখন লৈ যাওঁতে অখিল গগৈ কিয় একো নকৰিলে। আমি প্ৰতিবাদ কৰিছিলোঁ। কেৱল ৰাইজৰ দলে
শিৱসাগৰ ৰাজপথত আটাইতকৈ ডাঙৰ প্ৰতিবাদ কৰিছিলে আমি মুখ্যমন্ত্ৰীৰ ওচৰলৈ গৈছিলোঁ কিন্তু তেতিয়া বিজেপি শিৱসাগৰৰ যিসকল বিজেপিৰ সদস্য আছিলে তেখেতসকলে কি কৰি আছিলে তেখেতসকলক শিৱসাগৰত মেডিকেল কলেজ নালাগে শিৱসাগৰৰ উন্নয়ন শিৱসাগৰৰ বিজেপিসকলে নিবিচাৰে তেখেতে কৈ আছে শুনি লওক আমাৰ কথাকেইটা শুনি লওক আপোনালোকে কৈ আছে এই নগৰ মহলখন গুচি যাওঁতে অখিল গগৈয়ে কিয় প্ৰতিবাদ নকৰিলে অখিল গগৈয়ে প্ৰতিবাদ কৰিছিলে কিন্তু অখিল গগৈ বিৰোধী বিধায়ক আপোনালোকৰ চৰকাৰে কৰা কামটোত আপোনালোকে যদি বেয়া হৈছিলে তেতিয়াহ'লে বিজেপিৰ সদস্যসকলে সেই কামটোৰ বিৰোধিতা কিয় নকৰিলে আমাৰ এই বিজেপিৰ যিজন প্ৰতিনিধি মঞ্চত আছে বিশ্ব ভূঞা ডাঙৰীয়াই তেখেতে আমাৰ অকল অখিল গগৈ ডাঙৰীয়াক কয় যে তেখেত কৃষক মুক্তিৰ তেওঁ উপদেষ্টা তেখেতে কৃষিৰ কাৰণে কি কৰি আছে মই সেইকাৰণে প্ৰমাণ সহকাৰে লৈ আহিছোঁ তেওঁ কৃষিৰ কাৰণে কি কৰি আছে এয়া চাওক তেখেতে গাঁৱৰ মহিলাসকলৰ কাৰণে তেখেতৰ নেতৃত্বত মহিলা ছ'চাইটি খুলি দিছে আৰু এই ছ'চাইটিৰ লগত একো আগৰ পৰা থকা নাই তেখেতৰ নেতৃত্বত 2024 চনত চানেকি মহিলা সমিতি তেখেতে খুলি দিছে আৰু এয়া চাওক এই মহিলাসকলে কি কৰিছে হাতত কোৰ লৈ এতিয়াও আপোনালোকে ঘেঁহু খেতি 5 বিঘা ঘেঁহু খেতি আৰু মই এড্ৰেছো দি দিছোঁ এড্ৰেছ দি দিম আপোনালোকে চাই আহিবগৈ আৰু তেখেতে কি কৰিছে জানেনে কাঠফুলা খেতিৰ কাৰণে মহিলাসকলক তেখেতৰ উদ্যোগত কাঠফুলা খেতি কৰিবলৈ দিছে আৰু মই বিজেপিৰ আমাৰ লিডাৰসকলক কৈছোঁ যে তেখেতলোকে আমাৰ কোঁৱৰপুৰত গৈ কাঠফুলা কিনি লৈ আহিবগৈ আপোনালোকৰ ধুনীয়া প্ৰটিন হ'ব হয় বাইদেউ মই আপোনাৰ ওচৰলৈ আহিছোঁ হয় যদি তেখেতে নকৰে এতিয়া আহিম তোমাৰ ওচৰলৈ কওকচোন অখিল গগৈৰ কথা সকলোৱে কৈছে আপোনালোকে কৈ আছে যিমান কাম কৰিব লাগিছিলে কাম হোৱা নাই তেখেতসকলে কৈছে কাম হৈছে প্ৰমাণ দেখুৱাইছে আপোনাৰ ক'ব লগা হয় মই সন্মানীয় শিৱসাগৰ সমষ্টিৰ পৰা মানে নাগৰিক এগৰাকী হয় তাৰপিছত আমি যি মানে দেখিছিলোঁ আমিতো মানে তেখেতক হেৰি কৰা নাই সমৰ্থন কৰা নাই হ'লেও তেখেত আমাৰ বিধায়ক হিচাপে কিন্তু আমাৰ একো উন্নতি কৰিব পৰা নাই আৰু এতিয়া বিজেপি চৰকাৰে মহিলা সবলীকৰণৰ কাৰণে উদ্যমিতা আঁচনি মহিলা অৰুণোদয় আঁচনি নিযুত মইনা আঁচনি হেৰি আঁচনি যিখিনি কৰিছে মহিলা সবলীকৰণৰ কাৰণে আমি তাৰ লগত জড়িত আৰু আমি আশাবাদী যে শিৱসাগৰত যদি এজন মানে বিজেপি বিধায়ক পাওঁ আমি শাসক পক্ষৰ এজন বিধায়ক পাওঁ আমি আৰু অলপ মহিলাৰ বাবে কাম কৰিব পাৰিম ধন্যবাদ মই অকণমান সন্মুখলৈ আহিছোঁ আপোনাৰ ওচৰলৈ আহিছোঁ পৰিৱেশবিলাক কেনেকুৱা ৰাজনীতিলৈ গুচি যোৱাৰ লগে লগেতো অকণ পৰিৱেশ পৰিস্থিতিটো উত্তপ্ত হৈ মই সকলোকে কিমান ওচৰলৈ যাব পাৰিম নাজানো কওকচোন এগৰাকী জ্যেষ্ঠ নাগৰিক হিচাপে কেনেকুৱা প্ৰাৰ্থীয়ে ঐতিহাসিক শিৱসাগৰখন প্ৰতিনিধিত্ব কৰাটো আমি বিচাৰোঁ চাওক প্ৰথমে যেতিয়া নিৰ্বাচনৰ কথা আহিছে এটা নতুন নিৰ্বাচন নতুন চিন্তা চৰ্চা কিন্তু পুৰণি চিন্তা চৰ্চাখিনিও আমি অকণমান কৰিব লাগিব আপুনি কৈছে মোক জ্যেষ্ঠ নাগৰিক বুলি পেলাই বহু নিৰ্বাচন দেখিছোঁ বহু প্ৰতিনিধি দেখিছোঁ কিন্তু মই বৰ গৌৰৱেৰে ক'বলৈ বিচাৰোঁ যে এতিয়া বৰ্তমানৰ যিজন ইয়াৰ প্ৰতিনিধি এই শিৱসাগৰ সমষ্টিৰ তেখেত সমষ্টিটোত সৰব উপস্থিতি সদায় দেখিছোঁ বিধানসভাত তেখেতৰ উপস্থিতি দেখিছোঁ আৰু চৰকাৰী যিবিলাক আঁচনি শাসকীয় পক্ষৰ ফালৰ পৰা যিটো কথা কোৱা হৈছে যে চৰকাৰী আঁচনি বা অন্যান্য যিবিলাক প্ৰজেক্ট অহাৰ কথা কৈছে সেই প্ৰজেক্টবিলাকৰ অনাৰ ক্ষেত্ৰত নিশ্চয় অসম চৰকাৰখনে দিছে কিন্তু প্ৰত্যেকটো প্ৰজেক্টত দেখিছোঁ তেখেতৰ উপস্থিতি আছে কেতিয়াবা তেখেতক তুচ্ছতাছিল্যও কৰা হৈছে সেই প্ৰজেক্টবিলাকত যেতিয়া সভা সমিতি হয় তাত তেখেত উপস্থিত থকাৰ কাৰণে কিন্তু তেনেকুৱা তুচ্ছতাছিল্য নেওচা দি তেখেতে গৈ পেলাই তাত উপস্থিত হৈছে প্ৰত্যেকটো ক্ষেত্ৰতে আৰু আজি আপোনাৰ এই মঞ্চখন পাইছোঁ কাৰণে মই এটা কথা ক'বলৈ বিচাৰিছোঁ গোটেই অসমৰ ৰাইজে এই অনুষ্ঠানটো চাব যে যিদৰে শাসক পক্ষ থাকিব আমি বিৰোধী পক্ষটোকো সবল কৰিব লাগিব আজি অসমৰ ৰাজনীতি এটা সন্দিক্ষণত উপস্থিত হৈছে গতানুগতিকতাৰ বিপৰীতে অখিল গগৈ লুৰিণজ্যোতি কুংকি জ্ঞানশ্ৰীহঁত বিধানসভালৈ অহাটো মই বিচাৰোঁ এজন জ্যেষ্ঠ নাগৰিক হিচাপে অসমৰ ৰাজনীতিলৈ এটা পৰিৱৰ্তন আহিব লাগিব সেই পৰিৱৰ্তন যদি নাহে যদি এতিয়া ট্ৰেডিশ্যনেল যিটো আমাৰ ৰাজনীতি হৈ থাকে দল বাগৰা ৰাজনীতি বিভিন্ন ধৰণৰ কথা এইটোৱে কিন্তু আমাক ক্ষতি কৰিব তাৰ লগতে কিন্তু নিৰপেক্ষভাৱে এটা সংযোজন কৰিম বিজেপিয়েও বহুত নতুন প্ৰাৰ্থীক দিছে তেওঁলোকো অহাটো ভাল নতুন প্ৰজন্ম হিচাপে নাই নিশ্চয় সেইটো কথা মই এইটো কাৰণেই কৈছোঁ যে বিৰোধীৰ কথা আমি এইটো হ'ব হয় মই এইটো কাৰণে এইটো কথা কৈছোঁ যে অকণমান যদি কথাটো শুনিবলৈ উখনিও হয় অসম বিধানসভাত দাড়ি টুপিঅলা বিৰোধীতকৈ অসমত মই একেবাৰে থলুৱা অসমীয়াৰ এটা সবল মানে বিৰোধী ঐক্য মই বিচাৰোঁ বিৰোধী থাকক তেওঁলোকৰ কথাবিলাক উপস্থাপন হওক যাতে এই গতানুগতিকটো ভৰা হয় মই খুব বেছি সময় দিব নোৱাৰিম কওক অকণমান সময়টো প্ৰয়োজন আছিল নহয় প্ৰথম কথা কংগ্ৰেছৰ প্ৰতিনিধি উত্তৰ এটা দি যাব বিচাৰিছোঁ কংগ্ৰেছে আজি নিৰ্লজ্জভাৱে শিৱসাগৰ আত্মসমৰ্পণ কৰিলে যিটো কংগ্ৰেছ দলে ইয়াৰ পৰা মিনিষ্টাৰৰ পৰা আদি কৰি কেন্দ্ৰীয় মন্ত্ৰীলৈকে ইয়াৰ পৰা শাসন কৰিছিলে আজি এটা আমাৰ দলক এটা আঞ্চলিকবাদী দল বুলি কয় কিন্তু আমি নাভাবোঁ আঞ্চলিকতা দল বুলি তেনেকুৱা দলৰ হাতত তেওঁলোকে আত্মসমৰ্পণ কৰিলে এতিয়া দ্বিতীয় কথাটো হ'ল আপোনালোকে কৈ আছে মই যদি সোধোঁ নেকি কংগ্ৰেছে যদি ইয়াত আত্মসমৰ্পণ কৰিলে এই বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ সূত্ৰটো কি
বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা চাওক, আজি যদি বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বীত অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টীৰ মাজত বিভেদ নাই, তেন্তে অন্য মানুহৰ মাজত বিভেদ কিয়? অকল এক ছেকেণ্ড কথা মই আপোনাক দিম, একদম উত্তৰটো আপুনি দিব লাগিব, কোনে দিব আপোনাক? 126টা সমষ্টিত অকল বিৰল ব্যতিক্ৰম শিৱসাগৰ, 125টাত নহ'ল, অকল শিৱসাগৰত হ'ল কিয়? আজি আমাৰ নেতৃত্বই, অসম গণ পৰিষদৰ নেতৃত্বই মিত্ৰজোঁটৰ চৰকাৰখনে আজি বন্ধুত্বমূলক প্ৰতিযোগিতা আগবঢ়াইছে। তাত আমি আপোনালোকে বা আমাৰ সাধাৰণ ৰাইজে আমি ক'ব নোৱাৰোঁ, কিন্তু আমাৰ নেতৃত্ব মানে আজি যদি কংগ্ৰেছ বা ৰাইজৰ দল হ'লহেঁতেন কি হ'লহেঁতেন? কংগ্ৰেছে নিজৰ কাৰ্যালয় ভাঙিলেহেঁতেন, ৰাইজৰ দলে নিজৰ কাৰ্যালয় ভাঙিলেহেঁতেন। কিন্তু আজি বন্ধুত্বমূলক প্ৰতিযোগিতাত এজিপিও নিজৰ কাৰ্যালয় ভঙা নাই, বিজেপিও নিজৰ কাৰ্যালয় ভঙা নাই, এজিপিও নিজৰ বিজেপি কৰ্মীক আক্ৰমণ কৰা নাই, বিজেপিও এজিপি কাৰ্যালয় কৰে। ইয়াত এটা বন্ধুত্বমূলক প্ৰতিযোগিতা হৈছে। আপোনাক কৈছোঁ সুনীতা, এটা সন্মানে হৈছে। আৰু এটা কথা আপোনালোকে চাব লাগিব, কুশলদৈৰ কথা কৈছে, কুশলদৈ আপোনাৰ যদি কুকৃতি বা তেওঁ হত্যাকাৰী বুলি আছিলেই, তেওঁকতো আজিলৈকে ন্যায়ালয়টো চিনাক্ত কৰা নাই, তেওঁক দোষী সাব্যস্ত কৰা নাই। আজিৰ তাৰিখত ৰাইজৰ দলৰ শিৱসাগৰৰ মানুহখিনিক এনেকুৱা এটা আমাৰ অনুভৱ হৈছে যে তেওঁলোক ৰাইজৰ দল নে পেপাৰ বলোৱা এজেণ্ট। আমি দেখিছোঁ গাঁৱে ভূঞে তেওঁলোক আজিলৈকে পেপাৰ পেলোৱা এজেণ্টলৈ পৰিণত হৈছে। গতিকে আমি ভাবোঁ শিৱসাগৰখন উন্নয়নৰ স্বাৰ্থত শিৱসাগৰবাসী ৰাইজ আজি বিজেপিৰ লগত আছে বা আমাৰ মিত্ৰ দলৰ লগত আছে, আৰু আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থীয়ে শিৱসাগৰৰ পৰা নিৰ্বাচিত হৈ শিৱসাগৰ উন্নয়নৰ গতি ধাৰা অব্যাহত ৰাখিব। ধন্যবাদ। 1998 চনৰ 28 নৱেম্বৰ তাৰিখে ছপা হোৱা স্বাধীন কাকতৰ এই মই পৃষ্ঠাটো লৈ আহিছোঁ। ঠিক আছে, এতিয়া আদালতে দিয়ক নিদিয়ক এই স্বাধীন পৃষ্ঠাত কি কি কথা লিখা আছে। 7 নৱেম্বৰ দিগন্ত দাস, 5 ছেপ্টেম্বৰত নামটি বামুণপুখুৰী পৰ্বতীয়া গাঁৱৰ প্ৰবীণ গোহাঁই, 22 ছেপ্টেম্বৰত পালেঙি ধান গাঁৱত যোগেশ্বৰ গগৈ ওৰফে জীৱন মোহন, উমেশ দাস, বিজিত শইকীয়া, হেমন্ত গগৈ, 2 অক্টোবৰত শিমলুগুৰি ৰামু দেওধাই গাঁৱৰ ৰাম মেচ, 6 অক্টোবৰত নিপেন দুৱাৰা, 22 অক্টোবৰত খেলুৱা দুৱৰী গাঁৱৰ খৰ্গেশ্বৰ দুৱৰী, 26 অক্টোবৰত মাহমৰাৰ উপেন কোঁৱৰ। ঠিক আছে বাৰু, আমি কথাখিনি গোটেইখিনি কওক। গোটেইখিনি নিশংসভাৱে হত্যা কৰা হৈছিলে, আৰু এই বাতৰি কাকতখনত প্ৰশ্ন কৰা হৈছে হত্যাকাৰী কোন, আৰু ইয়াত স্পষ্টভাৱে জয়ন্ত হাজৰিকাৰ নেতৃত্বত এদল চালফা নেতাই এই নিশংস হত্যা কৰিছিলে। ধন্যবাদ প্ৰাণ ডাঙৰীয়া। মই সম্ভৱতঃ তেখেতসকলৰ যিটো প্ৰশ্ন, নহয় তেখেতসকলৰ যিটো প্ৰশ্ন, মই সেইটোকে আপোনাৰ ওচৰলৈ যে ইমান অভিযোগ আছে, ক্ষমা কৰিব 1 মিনিট ৰ'ব, মই প্ৰশ্নটোকে আপোনালোকে কোৱা প্ৰশ্নটোকে মই ক'ব লৈছোঁ যে আদালতত আপোনালোক কিয় যোৱা নাই, আদালতলৈ কিয় যোৱা নাই, কথাটো বা আদালতত প্ৰমাণিত কিয় হোৱা নাই, এই ধৰণৰ কথাবিলাক আহিছে, সেই উত্তৰটো আপোনাক এটাই কথা কৈছোঁ। আজিৰ দিনটোত ভাৰতবৰ্ষত অসমত আটাইতকৈ দুখ লগা আৰু লাজ লগা কথা এইটোৱেই যে কিছুমান গুপ্তঘাতক আজিৰ দিনতো মুকলি আকাশৰ তলত দপদপাই ঘূৰি ফুৰিছে, আৰু তেওঁলোকক সমৰ্থন কৰা এনেকুৱা বহুত সমৰ্থক আছে যিসকলে তেওঁলোকক সমৰ্থন কৰি হাত চাপৰি বজাইছে। মই এটা কথাই কৈছোঁ, তেখেতসকলে কৈ আছে প্ৰমাণ ক'ত, আপোনালোকে শুনি লওক, আপোনালোকে কৈ আছে প্ৰমাণ ক'ত, বহু বস্তুৰ প্ৰমাণ দিব নোৱাৰে। আপোনালোকে ঈশ্বৰ বিশ্বাস কৰে, কোনোবা ঈশ্বৰক কেতিয়াবা আপোনালোকে কোৰ্টত প্ৰমাণ দিব পাৰিব? বহুত বস্তু বিশ্বাসৰ ওপৰত থাকে। মই বাৰে বাৰে কৈ আছোঁ, কে এন শইকীয়াৰ যি প্ৰতিবেদন, সেই প্ৰতিবেদন ৰাজহুৱা কৰক। কে এন শইকীয়াৰ প্ৰতিবেদনৰ জৰিয়তে এইবিলাক বিচাৰ কৰা হ'ব বুলি কৈছিলে, কিয় ঠাণ্ডা অৱস্থাত পেলাই থৈছে? মই লগতে দুটামান কথা লগতে সংযোগ কৰি যাওঁ। তেখেতসকলৰ প্ৰশ্ন সময় মোৰ নাই, সামৰিব লাগিব, থাকি যাব। তেখেতসকলে কিছুমান অবাস্তৱ কথা কৈ আছে যে অৰুণোদয় পইচা পাইছে, আমি সকলোকে দিছোঁ, কৈছিলেনে? অৰুণোদয় পইচা হিমন্ত বিশ্ব শৰ্মাৰ পকেটৰ পৰা দিয়া নাই, এয়া আমাৰ টেক্সৰ পইচা। তেখেতসকলে কওক যিটো প্ৰশ্ন তেখেতে ক'লে, মই অকণমান অসম গণ পৰিষদৰ যেতিয়া প্ৰাৰ্থী আছে তেখেতৰ ওচৰলৈ যাব লাগিব, আৰু নতুন প্ৰজন্মৰ যথেষ্ট প্ৰতিনিধি আছে, মই যাম। এই যিটো প্ৰশ্ন যে 26জনীয়া তালিকাখনৰ 13জন এনেকুৱা মানুহ আপোনালোকৰ নেতৃত্বই দিছে, সৌসিদিনালৈকে AIUDF আছিল, আকৌ NDAৰ অংশীদাৰী হ'ল, কাৰ নিৰ্দেশত কি হৈছে কোনেও নুবুজা হৈছে। কথাটো কি? আমি শিৱসাগৰৰ ৰাইজ হিচাপে এজন চৰকাৰী পক্ষৰ মানুহ বিচাৰিছোঁ যাতে শিৱসাগৰৰ যিখিনি উচ্চ গতিত আপোনাৰ নিৰ্মাণ হ'ব লাগিছিলে, যিখিনি আমি আগবাঢ়ি যাব লাগিছিলে, সেইখিনি আমি আগবাঢ়ি দেখুওৱা নাই। কেলে কি সেইখিনি ৰাইজে ডিচাইড কৰিব। চৰকাৰী পক্ষ মানে AGP নে বিজেপি? চৰকাৰী পক্ষ AGP বিজেপি বোথ, দুইজন। এজন বিজেপি হ'লেও আপত্তি নাই, বিজেপি হ'লে আপত্তি নাই, AGP হ'লেও আপত্তি নাই। ৰাইজৰ কিবা যদি আপত্তি আছে সেইটো মই নাজানো। ধন্যবাদ। মই অকণমান নতুন প্ৰজন্মৰ ছাত্ৰ বন্ধু আছে, হয়, কি ক'বা? ভোট দিব মানে ভোটাধিকাৰ আছে নাই? আগতে দিছা নে প্ৰথম দিবা? দুবাৰ দিছোঁ। এবাৰ আগতে দিছা, কোৱাচোন কি ক'বা? আমি নৱপ্ৰজন্মৰ ভোটাৰ হিচাপে প্ৰথমে আমি ক'ব বিচাৰিছোঁ 8,000খন বিদ্যালয় বন্ধ কৰি মদৰ লাইচেঞ্চ দিয়া পাৰ্টিক আমি কোনো কাৰণতে ভোট নিদিওঁ, সেয়া আমাৰ স্পষ্ট কথা। আৰু শিৱসাগৰৰ ৰাইজে কোনো কাৰণতে কোনো আচলতে হত্যাৰ অভিযোগত অভিযুক্ত ব্যক্তিক ভোট নিদিয়ে, সেয়াও স্পষ্ট কথা। আৰু বিভিন্ন সময়ত তেওঁলোকে কৈ থাকে, আমগুৰি বিধায়কজনৰ কথা কৈ থাকে, আমগুৰি সমষ্টি কৰ্তন হ'ল কিন্তু তেখেতৰ এষাৰ মাত নাই। মই আপোনাৰ ওচৰলৈ আহিছোঁ যে মই সঁচাকৈ মই ক্ষমা বিচাৰিছোঁ, মই ধৰিব পৰা নাছিলোঁ যে ঐতিহাসিক শিৱসাগৰ, আমি এজন সুস্থ সবলভাৱে ৰাইজৰ সমস্যাক তুলি ধৰিব পৰা জনপ্ৰতিনিধি বিচাৰোঁ অসমৰ 126টা সমষ্টিত।
এটা জাতীয় সংগঠনৰ লগত জড়িত ব্যক্তি হিচাপে এই গোটেই প্ৰেক্ষাপটটোত আপোনাৰ ক'ব লগা। ধন্যবাদ দাদা। যিহেতু জাতীয় সংগঠন তাক প্ৰতিনিধিত্ব কৰিছে, বিষয়বিলাক জাতীয় নিশ্চিতভাৱে থাকিব। আৰু শিৱসাগৰ সমষ্টিবাসীয়ে কেৱল শিৱসাগৰ সমষ্টি উন্নয়নৰ কথাটো প্ৰাসংগিক নহ'ব, কাৰণ গোটেই জাতীয় দায়িত্বটো থাকিব। কেৱল শিৱসাগৰ সমষ্টিটোৰ কাৰণে ভোটটো নিদিয়ে, চৰকাৰ ভঙা পতাৰ বিষয়টো জড়িত হৈ আছে। আপুনি শিৱসাগৰক যদি গোটেই ইতিহাসটো চায়, তেতিয়াহ'লে ইয়াত যিসকল ইলেকশ্যন জিকিছে আৰু হাৰিছে চবৰে ইতিহাসটো কিন্তু খুব ভাল, মানে খুব শিক্ষিত। প্ৰমোদ গগৈ, প্ৰণৱ গগৈৰ দৰে ব্যক্তি ইয়াত আছিল। কিন্তু হৰাজনো কেতিয়াও কোনো ধৰণৰ এনেকুৱা ধৰণৰ হত্যা, হিংসা, সন্ত্ৰাসৰ লগত জড়িত অভিযোগ থকা কোনো ব্যক্তি কিন্তু আজিলৈকে উঠা নাই। এইটো 1 নম্বৰ। দ্বিতীয়তে খুব ভাইটিজনে খুব অসম গণ পৰিষদৰ প্ৰতিনিধি, ভাইটি কৈছোঁ বা প্ৰতিনিধি খুব ধুনীয়াকৈ তেওঁ এই বক্তব্যত যিটো শিৱসাগৰৰ অৰ্থনৈতিক উন্নয়নৰ কথা ক'লে, কিবা কথা ক'লে, সেইটো তেওঁ বক্তব্য চাগে বোধ কৰোঁ। প্ৰদীপ হাজৰিকাৰ বক্তব্য যে নহয়, তাৰ এটা মই 2টা উদাহৰণ দিব বিচাৰিছোঁ। কাৰণ তেওঁ যিটো সমষ্টিৰ MLA হৈ আছিল, এতিয়া নাই বাৰু, সেই সমষ্টিটোৰ উন্নয়ন কিমান হ'ল তেওঁ নিজেই এবাৰ ভাবি চাওক। আৰু দ্বিতীয় কথাটো হ'ল কি, মই যেতিয়া প্ৰদীপ হাজৰিকাৰ ইয়াত যেতিয়া নামটো ওলালে, ইয়াৰ পৰা অসম গণ পৰিষদৰ ইলেকশ্যন খেলিব, তেতিয়া মনলৈ প্ৰথম এটা ধাৰণা আহিলে যে ধনী বাপেকৰ নষ্ট সন্তান থাকে যে, সম্পত্তি ভাগ বিতৰণ কৰিলে নিজৰ সম্পত্তিটো খাই শেষ কৰাৰ পাছত বেলেগৰ সম্পত্তি চকু দিয়ে যে, আমগুৰি সমষ্টিটো কৰ্তন হৈ গ'ল অসম গণ পৰিষদ। সেই সমষ্টিটো কৰ্তন হৈ গ'ল, নাই তেওঁ এতিয়া শিৱসাগৰৰ ওপৰত চকু পৰিছে। অসম গণ পৰিষদক প্ৰতিনিধিত্ব কৰিছে, অসম গণ পৰিষদক। অসম গণ পৰিষদৰ এটা ৰাজনৈতিক ইতিহাস আছে, আপুনি জানে ভালদৰে, যে খিলঞ্জীয়া জাতি মতাৰ কথাই, খিলঞ্জীয়া জাতি মাতি কথা কৈ আদানী, আম্বানী আৰু এই গুপ্তা আৰু আমাৰ সিংহলৰ দৰে মন্ত্ৰী হৈ আছে, তেওঁলোকে নিৰ্ধাৰণ কৰে সমষ্টি ক'ত থাকিব, ক'ত নাথাকিব। তেওঁ মাত নামাতিলে। 6000 অধিক স্কুল বন্ধ হৈ গ'ল, তেওঁ শিক্ষাৰ কথা ক'লে। প্ৰদীপ হাজৰিকাই কিন্তু এদিনো এটা মাত নামাতিলে। বছৰি 1 লাখ চাকৰি দিম কৈছিল, নিবনুৱা সমস্যাৰ কথা তেওঁ কৈছে। 1 লাখ চাকৰি এই চৰকাৰখনে দিম কৈছিল। 1 লাখ চাকৰি 10 বছৰ 10 লাখ চাকৰি নিদিলে। এইবিলাক বিষয়ত মাত নামাতিলে। এতিয়া প্ৰতিটো বিষয়ত তেওঁ নিমাত। সবকা সাথ সবকা বিকাশৰ নামত এটা পাৰ্টিকুলাৰ সম্প্ৰদায়ক যে প্ৰতিদিনে আক্ৰমণ কৰি থাকে, প্ৰভোগ কৰে, উচ্চতো নিদিয়ে অসমীয়া সহজৰ মানুহক যে 5 টকাৰ পৰিৱৰ্তে 4 টকাৰ ৰিক্সা ভাড়া দিবি। অসমীয়া মানুহ কেতিয়াও তেনেকুৱা নহয়। শ্ৰমজীৱী মানুহৰ ওপৰত আক্ৰমণ কৰিবলৈ শিকায়, সাংবিধানিক অধিকাৰক আক্ৰমণ কৰিবলৈ শিকায়। উজনিৰ পৰা নামনিৰ পৰা উজনি নাযাব দৰে মুখ্যমন্ত্ৰীয়ে এনেকুৱা বক্তব্য ৰাখে, সেই তাৰ বিৰুদ্ধে ভোট দিব নিদিয়ে। হয়, কওক। প্ৰথম কথা হ'ল এটা কথা চাওক, ইয়াত কোনো অন্ধভক্ত হ'ব নালাগে। অন্ধভক্ত এইটো কাৰণেই হ'ব নালাগে, যিকোনো মূল্যবৃদ্ধি অকল এটা দলৰ মানুহৰ কাৰণে নাই হোৱা। মূল্যবৃদ্ধি সকলো মানুহৰ কাৰণে হৈছে। আৰু ইয়াত আক্ৰোশমূলক ভাৱ ল'ব নালাগে। 4 মে'ৰ পাছত ৰিজাল্ট যেতিয়া ওলাব, চব আমি একেই বন্ধু হ'ম আমি চব। কোনো আমাৰ শত্ৰু ইয়াত কোনো নাই, বিশ্ব মোৰ শত্ৰু নহয় দেই। এইটো কথা 1-2 নম্বৰ কথা। 3 নম্বৰ কথা হৈছে, প্ৰতি ঘৰ মানুহৰ যি ঘৰ মানুহ ভুক্তভোগী, সেই ঘৰ মানুহে বুজি পায় যে কুশলদৰী কি। এনেই পাবত গজা মানুহখিনিয়ে কুশলদৰী কি বুজি নাপায়। 91ত মই যেতিয়া 7 মহীয়া, মই আপোনাৰ কথাত মাত মতা নাছিলোঁ, মনে মনে থাকক। 9 মহীয়া যেতিয়া মই প্ৰেগনেণ্ট, মোৰ মানুহজন শিৱসাগৰ নগৰৰ এজন নাম থকা মানুহ আছিলে, কিন্তু গুণ্ডা নহয় আকৌ, কিন্তু ৰিক্সাৱালা পৰা ঠেলাৱালা পৰা সহায় কৰা মোৰ মানুহজন আছিলে। নান্তু বৰা বুলি ক'লে শিৱসাগৰ নগৰত চিনি নোপোৱা মানুহ নাছিলে। আজি উঠি অহা প্ৰজন্মই নান্তু বৰাক চিনি নাপায়। মোৰ 9 মহীয়াৰ প্ৰেগনেণ্টৰ কেঁচুৱা যেতিয়া মই পেটত লৈ আছিলোঁ, কুশলদৰীয়ে গাড়ীত দৰ্জা টকটকাইছে, মোৰ মানুহজনক টাৱালখন দি ঢাকি নিছে। মই তেতিয়া কুশলদৰী বুলি ধৰিব পৰা নাছিলোঁ। যেতিয়া লৈ গ'ল 2 সপ্তাহৰ কাৰণে মোৰ মানুহজন নাই। 2 সপ্তাহ যেতিয়া মোৰ মানুহজন নাই, মই এজনী প্ৰেগনেণ্ট মানুহ হাবাথুৰি খাই ঘূৰি ফুৰিছোঁ, মানুহজন ক'ত গ'ল। দেখিয়া চেনেলৰ পৰা মই গম পালোঁ যে কুশলদৰী চেণ্ট্ৰেল মাৰ্কেটৰ ওচৰত এটা দত্ত পৰিয়ালৰ ফেমিলি ঘৰত ভাড়া লৈ থাকে। তেতিয়া তেওঁ এইটো ঘৰলৈ যাবলৈ নিদিয়ে, তেওঁৰ পৰিবাৰে এইটো কাৰণে নিদিয়ে। তেওঁ তেতিয়ালৈকে 2জনী বিয়া পাতিলে। প্ৰদীপ ভাগৱতী ঘৈণীয়েককো পলুৱাই নিলে। প্ৰদীপ ভাগৱতী ঘৈণীয়েকক যেতিয়া পলুৱাই লৈ গ'ল, 2জনী ছোৱালী থকা সন্তানক যেতিয়া পলুৱাই লৈ গ'ল কুশলদৰী মিছেছ দীপিকা দুৱাৰী বহুত ভাল বুলি মই ক'ম। দীপিকা দুৱাৰীয়ে কেতিয়াও ব্যক্তিগত আশেষ ক'ব লাগিব, এইটো ক'ব লাগিব। তাৰপিছত মানুহজনক গম পোৱাৰ পিছত ভগৱান অকল মুক্তিনাথ বাবা শিৱদলে মোৰ মানুহজনক 2 সপ্তাহৰ পিছত ঘূৰাই আনি ঘৰত থলেহি। কিন্তু কি লাভ হ'ল গম পায়নে? 2 সপ্তাহৰ পিছত যেতিয়া মানুহজন মোৰ ঘৰত থলেহি, আমিতো মৰিলা বুলিয়ে ভাবিলোঁ। ছেকেণ্ড সন্তানটোৱে পিতৃৰ মুখ নেদেখিব বুলি ভাবিলোঁ। যেতিয়া পালেহি, তেতিয়া কুশলদৰীয়ে নিজে থবলৈ আহোঁতে মই অবাইচ মাতেৰে কুশলদৰীক গালি পাৰিছোঁ। সেই কুশলদৰীৰ লগত মই শত্ৰুতা আমি সেইদিনাখন এৰিলোঁ, যিহেতু আমি মানুহ ভাল বুলি ভাবিছিলোঁ। ভাল কাৰণে হ'ব, ভালৰ বশত তই থলি যেতিয়া তোক ধন্যবাদ জনাইছোঁ বুলি কুশলদৰীক তেতিয়া ক'লোঁ। কিন্তু 2 দিন মানুহজন ঘৰত থাকিব নোৱাৰিলে, আৰ্মীয়ে লৈ গুচি গ'ল। আৰ্মীয়ে লৈ গৈ এই মিলন মন্দিৰত 1 সপ্তাহ ৰাখিলে। সেই মিলন মন্দিৰত কে চৌহান নামৰ এজন বহিৰাগত মানুহ, সেই বহিৰাগত মানুহজনে মই তেতিয়া কলত তেতিয়া যে আপোনাৰ মানুহজনক ঘূৰাই দিম, একো প্ৰমাণ পত্ৰ নাপালোঁ, তেনেকৈ ক'লে। কিন্তু আজিৰ তাৰিখত মই তেতিয়াও ভাবিছিলোঁ কুশলদৰীৰ লগত মোৰ ভালেই হৈছিলে। কুশলদৰীয়ে মোক বড়ো বুলি মাতে, ময়ো কুশলদৰীক দেৱৰ বুলি সন্মান কৰিছিলোঁ। কিন্তু কুশলদৰীয়ে নমিনেশ্যন দিবলৈ আহোঁতে তাৰ তেজৰ বিপৰীতে দেখুৱাই দিলে।
নমিনেশ্যন দিবলৈ আহোঁতে কুশলদৰীয়ে এটা কথাই ক'লে, মই অখিল গগৈৰ কথা ইয়াত বাবা ল'বলৈ অহা নাই, যাৰ কপালত জিকে সেইজনেই জিকিব, যাৰ কপালত ভোটাৰ আছে এইটো ৰাজনৈতিক পথাৰখন ইয়াত থাকিব লাগিব, ইয়াত যাৰ কপালত থাকিব সিয়েই জিকিব। কিন্তু কুশলদৰীয়ে নমিনেশ্যন দিবলৈ আহোঁতে অখিল গগৈ মোৰ হাতত হত্যা হ'ব। এইটো তেজত বিয়পি আছে, এইটো তেজত বিয়পি আছে কুশলদৰীৰ তেজত বিয়পি আছে। ধন্যবাদ জনাইছোঁ। শুনিতা মই এটা কথা সংযোজন কৰি দিওঁ। বাইদেৱে আজি যিখিনি কথা ক'লে, যিটো বাইদেউৰ গোটেই বক্তব্যটোৰ ইমান সুন্দৰ অভিনয়, মই ভাবিছোঁ ইয়াৰ ওপৰত এখন চিত্ৰনাট্য হ'ব লাগে। সমান্তৰালকৈ আপোনাক এটা কথা কৈ দিওঁ যে এইগৰাকী বাইদেৱে পৌৰসভাত যেতিয়া মিউনিচিপালিটি ইলেকশ্যনত খেলিছিলে ভুৱা চাৰ্টিফিকেট প্ৰমাণিত হৈছিলে, যাৰ বাবে নিৰ্বাচন খেলিব পৰা নাছিলে। কি কৈছে? মই এবছৰ 2 বছৰ ৱাৰ্ড মেম্বাৰ নহয়, 25 বছৰ ৱাৰ্ড মেম্বাৰ। ভুৱা চাৰ্টিফিকেট আছিলে আপোনাৰ, তেতিয়া ধৰা পৰিলে, আগত ধৰা নপৰিলে। তোমালোকৰ দুজন এমপি আছিলে, তেতিয়া ধৰা নপৰিলে, তোমালোকৰ দুজন এমপি আছিলে, তোমালোকৰ এজন তপন গগৈ আছিলে, তোমালোকৰ এজন কামাখ্যা মহিলা হয়। আপুনি জন্মই হোৱা নাছিলে, এই শিক্ষা স্বাস্থ্যৰ যিখন অসমৰ কথা আপুনি কৈছিল, সেই অসমখনৰ বৰ্তমানৰ যিটো ৰূপ, অসম গণ পৰিষদৰ কিন্তু দুজন মন্ত্ৰী আছে, তেখেতসকলে কি কৰিলে শিক্ষাৰ ক্ষেত্ৰত? নহয়, সামগ্ৰিকভাৱে আপুনি দেখা সপোনৰ অসমখনৰ ক্ষেত্ৰত। সপোনৰ অসমখনৰ ক্ষেত্ৰত বহুতখিনিয়ে কৰিছে, যিখিনি চৰকাৰী আপোনাৰ থাকি যিখন চৰকাৰৰ, এখন চৰকাৰ নাথাকিলে টু বি ভেৰি অনেষ্ট আজিৰ প্ৰকল্প আনা, বস্তু আনা বহুত সন্মুখীন, বহুত দিগদাৰ হয়। সেইটো অপ্ৰিয় সত্য। এখন চৰকাৰৰ যদি এজন নমিনেট পাৰ্টি নাথাকে, এজন চৰকাৰৰ যদি পক্ষৰ মানুহ নাথাকে, ডাইৰেক্টলি চৰকাৰক ক'বলৈ দিগদাৰ হয়। সেইটো কাৰণে এইটো চৰকাৰ বনায়, সেইটো কাৰণে এইটো চৰকাৰ পক্ষ জিকায়। ৰাজনীতিটো সেইটোৱেই, ৰাজনীতিটো বেলেগ নহয়, ৰাজনীতিটো সেইটোৱে। চৰকাৰৰ পক্ষ, মানুহে কাক ভাল পায়, মানুহে কি আনিব পাৰে, মানুহে কি আনিব নোৱাৰে। যিখিনি পইচা অখিল গগৈ দেৱে আনিলে সেইখিনি পইচাই বেজিও কিনিব পাৰে, সেইখিনি পইচাই বোমাও কিনিব পাৰে। সেইটোৰ লগত মই ক'বলৈ যোৱা নাই। কিন্তু শিৱসাগৰৰ যদি 1800 দিনত, 5 বছৰ 1800 মষ্টলি 25 দিন থাকে, তো 1800 দিনত শিৱসাগৰত কি উন্নয়ন হ'ল আমি দেখা নাই, আমি নাই দেখা। যদি দেখিলোহেঁতেন আজি এই মঞ্চত আহি আপোনাক ক'বলগীয়া একো নহ'লেহেঁতেন, আমি নাই দেখা। প্ৰাণ ডাঙৰীয়া, মই বেছি সময় দিব ডাঙৰ মানুহ নহয়, আমি ডাঙৰ কণ্ট্ৰেক্টৰ নহয়। এক মিনিট, আমি ডাঙৰ মানুহ নহয়, আমি ডাঙৰ কণ্ট্ৰেক্টৰ নহয়। মই 20 কোটি টকাৰ কণ্ট্ৰেক্ট মই লাইন লোৱা, কোনোবাই যদি কণ্ট্ৰেক্ট লৈছে তেওঁ ডাঙৰ মানুহ হ'ব পাৰে, কোনোবাই 50 কোটি কণ্ট্ৰেক্ট লৈছে তেওঁক কিবা দিছে সেইটো তেওঁ ডাঙৰ মানুহ হ'ব পাৰে। কিন্তু মই এজন সাধাৰণ নাগৰিক হিচাপে, আপুনিও ক'লে মোক সাধাৰণ নাগৰিক হিচাপে মই একো দেখা নাই। কোনোবাই যদি কণ্ট্ৰেক্টৰ হয়, তেওঁ 20 কোটি টকা পাইছে কণ্ট্ৰেক্ট, কোনোবাই 50 কোটি টকা কণ্ট্ৰেক্ট পাইছে, মথাউৰি বনাইছে, ভাল কথা। কিন্তু এইবিলাক মথাউৰি অকল উন্নয়ন নহয় মোৰ মতে, আৰু বেলেগো উন্নয়ন কৰিব পাৰিলেহেঁতেন যদি নিজৰ শিক্ষাৰ গোটেইখিনি কৰি মানুহৰ লগত, সমাজৰ লগত কথা পাতি, ষ্টুডেণ্টছৰ লগত কথা পাতি, মই আজি যুৱ প্ৰজন্ম, মোৰ নিচিনা ল'ৰাৰ লগত যুৱ প্ৰজন্মৰ কি কাম কৰিলে মোক সেইটো কওক। মই গম পাইছোঁ একো নাই, কিন্তু আজি 2026 হয়, আজি 2026 লগত কাম কৰাৰ প্ৰয়োজন আছে। জন্ম হোৱা নাই, মই গমো নাপাওঁ কি হৈছিলে, আগতে কি হৈছিলে, আমি তাতো হাত চাপৰিব যাইছো, সন্তুষ্ট হওক। কিন্তু অখিল গগৈ ডাঙৰীয়াৰ 5 বছৰ কাৰ্যকালৰ বিধায়ক পুঁজিৰ পৰা শিৱসাগৰত সকলো ৰাজ্য উপকৃত হ'ব পৰাকৈ এনেকুৱা কি 4-5টা সম্পদ বনালে, যাত আপুনি মই সকলো দল মত ধৰ্ম ভাষা নিৰ্বিশেষে তাত গৈ উপকৃত হ'ব পাৰোঁ। মই মাত্ৰ দুটা উদাহৰণ দি যাওঁ। বানমুখ মটক গোহাঁই গাঁৱত MLA ফাণ্ডৰ 8 লাখ টকা দিছিলে। তাৰ যিজন কণ্ট্ৰেক্টৰ তেওঁলোকৰ দলৰে বুলি জানিলো, আজি এইটো লিখিত আমাক দি থৈ গৈছে ইয়াতে। ব্যক্তিজন যদি আছে, আপোনাক লিখিত দিছে, আপুনি গৈ চাইছিলে নেকি? এতিয়া আপোনাক লিখিত আজি দিছে, 8 লাখ টকা দিলে, আপুনি গৈ চাইছিলে নেকি? টকাৰ যিটো এস্টিমেট আছে, ৰাজনীতিটো উদ্ধ দিবলৈ হ'ল, বনাব লাগে, তাত 3 ইঞ্চ ৱাল বনাইছে। এই ৰাজনীতিৰ উদ্ধ দিবলৈ শৈক্ষিক ফাউণ্ডেশ্যন বুলি শৈক্ষিক ফাউণ্ডেশ্যন বুলি এটা অনুষ্ঠান আছে, যাত 2 লাখ টকা দিলে। এই 2 লাখ টকাৰ কামটো তেওঁৰ দলৰে এজন ব্যক্তি আজি 6 মাহে সম্পূৰ্ণ কৰিব পৰা নাই। ৰাইজ তাৰ তেওঁৰ ওচৰত তাঁতবাতি কৰিছে, তেওঁ কিন্তু লগ নকৰে। আজি পুৰণি পুখুৰী পাৰলৈ যাওক, পুৰণি পুখুৰী পাৰত এটা ONGCৰ যিটো আগত গ'ডাউন আছিলে, সেই গ'ডাউনটোৰ পৰা যেতিয়া চৰকাৰে ইয়াৰ পৰা গোটেই স্ক্ৰেপসমূহ গেলেকিলে হস্তান্তৰ কৰিলে, সেই জেগাটো মুকলি হ'ল। তাত এটা অডিটৰিয়ামৰ কাৰণে অখিল গগৈ ডাঙৰীয়াই 10 লাখ টকা দিলে। তাত ধুনীয়াকৈ লোহাৰ ফ্লকত লিখি থোৱা আছে অখিল গগৈ ডাঙৰীয়া MLA ফাণ্ডৰ 10 লাখ টকা। কিন্তু আপুনি তালৈ যদি যায়, সেই 10 লাখ টকা কামৰ নমুনা চাব। তেখেতে কৈ থাকোঁতে মই ডিষ্টাৰ্ব প্ৰথম কথা মই কৈছোঁ, তেখেতে কৈ আছে যে চৰকাৰী পক্ষৰ বিধায়ক হ'লেহে কাম কৰিব পাৰে।
এতিয়া প্ৰথম মই কৈ থকা নাই, এইটো আপোনালোকৰ দিনৰ পৰাই চলি আছে, আমিতো পাইছো এতিয়া। মই আপোনাৰ আপোনালোকৰ দিনৰ পৰাই চলি আছে। আপুনি আমিতো যুৱ প্ৰজন্ম হিচাপে শিৱসাগৰত একো নাপালো কিয়? আপুনি পালে? শুনি নলয় কিয়? আমি একো নাই পোৱা। আপুনি শুনি নলয় কিয়? আপুনি শুনি নলয় কিয়? শুনি ল'লে মই দেখাই নাই একো কি শুনি ল'ব। আপুনি ক'লে নহ'ব ন। প্ৰশ্নটো শুনি পেলাই উত্তৰ দিয়ক। আপুনি শুনি পেলাই আপোনাৰ শুনিবলৈ ধৈৰ্য আছে, আপোনাৰ সাহস দিয়া। প্ৰশ্নটো শুনি পেলাই সাহসেই নাই। আছে, ধৈৰ্য আপুনি মোৰ আছে, প্ৰশ্নটো সাহস শুনি আছে। লওক। চৰকাৰী পক্ষৰ বিধায়ক হ'লেই যদি কাম কৰিব পাৰে, প্ৰদীপ হাজৰিকা ডাঙৰীয়া 10 বছৰ চৰকাৰী পক্ষৰ বিধায়ক হৈ থাকিলে। তেখেতে সমষ্টিটোত কেইটা ডাঙৰ কাম কৰিলে, কেইটা প্ৰকল্প আনিলে। মই যেনেকে পঢ়ি দিছো, অখিল গগৈ বিৰোধী পক্ষৰ বিধায়ক হৈও কোটি কোটি টকাৰ কাম আনিছে। প্ৰদীপ হাজৰিকা ডাঙৰীয়া কেইটা ডাঙৰ কাম আনিলে। তেখেত যেতিয়া অসমৰ যিটো কি কয় পৰিবহণ মন্ত্ৰী আছিলে, পৰিবহণ মন্ত্ৰী থকাৰ সময়তেই অসম পৰিবহণ নিগমটো ধ্বংসস্তূপত পৰিণত হ'ল। বহু মানুহে আত্মহত্যা পৰ্যন্ত কৰিব লগা হ'ল। তেখেতে কৈ থাকে যে চৰকাৰী পক্ষৰ বিধায়ক হ'লে কাম কৰিব পাৰে। তেখেতে চৰকাৰী পক্ষৰ বিধায়ক মোৰ লগত ওলাব। আমগুৰিৰ ৰাস্তাৰ পদূলি যিটো বিধ্বস্ত ৰূপ, মই আপোনাক সাধাৰণ এটা উদাহৰণ দিছো। মইতো নাই পোৱা, তাত তোমাৰ গাড়ী চলাবলৈ 120ত গাড়ী চলাবলৈ উদাহৰণ দিছো। মই নাই পোৱা, 120ত গাড়ী চলাইছো। আপুনি কোনটো আমগুৰি ৰাস্তাত গ'ল? আপুনি গাঁৱৰ পিনেদি গ'ল। যিখন নতুন দলং আপুনি মেইন ৰাস্তা দি যাব, হাইৱে দি যাব, 4 লেন হাইৱে। সেই দলং নহয়, মিছা কথা এইটো। মিছা কথা। আপুনি গাঁৱৰ ৰাস্তা দি সোমাইছে। পৰিৱেশটো যদি এনেকুৱাই হয়, গাঁৱৰ ৰাস্তা দি সোমাইছে, মেইন ৰাস্তা দি গ'লে আমগুৰিত মই 120ত গাড়ী চলাওঁ। মই 120ত গাড়ী চলাই যাওঁ। আজি মই ধন্যবাদ জনাইছো। মই সেইটোত টিপ্পনী দিব নাযাওঁ। কোনোবাই ৰাস্তা বনাইছে, মোৰ মতে সেইটো ভাল কাম। মই সেইটোত টিপ্পনী দিবলৈ কেতিয়াও নাযাওঁ। মই সেইটো বেয়া বুলি কেতিয়াও নকওঁ। কোনোবাই ৰাস্তা বনাইছে, গাঁৱৰ ভিতৰৰ ৰাস্তা বনাইছে, গাঁৱৰ ক'ৰবাৰ ৰাস্তা বনাইছে, সেইটো ভাল। মই কাকতি, যিটো ভাল সেইটো ভাল, যিটো বেয়া সেইটো বেয়া। তিনিওকে মই ধন্যবাদ জনাইছো। অতি আকৰ্ষণীয় হৈছে, মোৰ সময় পাৰ হৈ গৈছে। নিৰ্লজ্জ কাকতি, TN ভূঞা আৰু বিশ্ব ভূঞা আকৰ্ষণীয় প্ৰেক্ষাপট। শিৱসাগৰবাসীয়ে অহা 5টা বছৰৰ বাবে জনপ্ৰতিনিধি কাক নিৰ্বাচিত কৰিব, সেয়া শিৱসাগৰবাসীয়ে সিদ্ধান্ত ল'ব। কিন্তু পৰিৱেশটো মই প্ৰথমতে কোৱাৰ দৰে অসমৰ 126টা সমষ্টিৰ ভিতৰত আটাইতকৈ আকৰ্ষণীয় হৈ থকা শিৱসাগৰৰ প্ৰেক্ষাপট এয়া। পৰৱৰ্তী 5টা বছৰৰ প্ৰতিনিধি কোন হ'ব, সেয়া শিৱসাগৰবাসীয়ে নিজে বিচাৰ কৰিব। সকলোকে ধন্যবাদ জনাইছোঁ।